ৰাষ্ট্ৰপতিৰ পৰা সন্মান বুটলা সেইটো এটা আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ কথা বুলিয়ে মই কৈছোঁ প্ৰায় ভাল লাগিলে যে অসমীয়া নাৰী হিচাপে কিবা এটা যে মই কৰিলোঁ তাৰ এটা স্বীকৃতি দিলে সেইটোৱে ভাল লাগিছে নিশ্চয় বাইদেউ আপুনি বিভিন্ন দেশত খেলিবলৈ গৈছে দক্ষিণ আফ্ৰিকা অষ্ট্ৰেলিয়া মালয়েছিয়া ছিংগাপুৰ এইবোৰ আছে আৰু চাউথ ইষ্ট এছিয়া বহুত আছে গাঁৱত কি খেলিছিল বিদেশত কি খেলিবলৈ গ'ল মোক মানুহে এতিয়া কয় ভোগেশ্বৰ বৰুৱাই কয় কেতিয়াবা ভোগেশ্বৰ দাই কয় তই কেতিয়া ক'লে নোহোৱাব তোৰ খেল তোৰ 100 মিটাৰ তোৰ ষ্টেপিং চাবলৈ কলেজবোৰৰ ল'ৰাবোৰ আহে নহয় জানো নাই সুমিত্ৰা হাজৰিকা বাইদেউ তেতিয়া কলেজত পঢ়ি জে বি কলেজত পঢ়ি আছে ধুনীয়া মৰম লগা ছোৱালীজনী বিভিন্ন ল'ৰাৰ কাৰণ আপুনি নিজে কৈছে মই ল'ৰাৰ লগত পঢ়িম তো কিমান ল'ৰাৰ প্ৰেমত পৰিছিল মই কৈছোঁ নহয় মোৰ এজন প্ৰেমিকেই নহয় প্ৰেম আছিল মোৰ গতিকে জীৱিত জীয়াই আছে এটাইবোৰ জীয়াই আছে কলা ছবিখন কেলে আপুনি ভাবিলে এখন ছবি কৰিব লাগিব আপোনাৰ ইমানবিলাক আপুনি কাম ইমান বছৰে কৰি আহিছে খেলুৱৈ জীৱনৰ পৰা লেখা মেলাৰ পৰা ছবি প্ৰযোজনা কৰালৈকে কলাজ কি আছে কলাজত কি কাহিনী কিমান চনৰ কাহিনী কিয় ভাবিলে আপুনি ছবি এখন কৰিব লাগে আৰু এইখন ছবিয়ে বহুত কেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই বঁটা লাভ কৰি এতিয়া ছবিখন আহি আছে ছবিগৃহলৈ লাষ্ট প্ৰশ্ন আপুনি উঠি আহি মোক চৰিয়াই নিদিব কাৰণ আপুনি প্ৰতিবাদ কৰা মানুহ আপুনি নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আজিৰ বাৰ্তালাপ কিছু পৃথক হ'ব কাৰণ আজি বাৰ্তালাপলৈ আহিছে এগৰাকী আইৰণ লেডি মানে তেখেতৰ নামেই পৰিচয় তেখেত হৈছে সুমিত্ৰা হাজৰিকা বাইদেউৰ নামৰ আগত বহুত বিশেষণ লগাব পাৰি নাৰীবাদী এগৰাকী মহিলা তেখেতে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মাত মতা এগৰাকী মহিলা তেখেত এগৰাকী খেলুৱৈ এথলেটিক তেখেত এগৰাকী লেখিকা তেখেত এগৰাকী প্ৰযোজক তেখেত য'তেই তেখেতে হাত থয় লিখিবলৈ তাতেই তেখেতে উন্নতি লাভ কৰে তেওঁৰ সপোনবোৰ পূৰণ হয় য'তেই ভৰি থয় তাতেই তেওঁ সফলতা লাভ কৰে আৰু আজিলৈকে হয়তো বাইদেৱে যিমান কষ্ট কৰিছে সেই কষ্টৰ ফল তেওঁ পাইছে বাট সমাজে তেখেতক কিমান সন্মান দিছে তাৰ ওপৰত বহুতখিনি প্ৰশ্ন আছে আৰু আজি আমি সুমিত্ৰা হাজৰিকা বাইদেউৰ লগত এইকাৰণে বহিব বিচাৰিছোঁ যে বাইদেৱে এখন ছবি প্ৰযোজনা কৰিছে তেখেতে লিখিছে সেই ছবিখন আৰু সেই ছবিখনৰ নাম হৈছে কলাজ আৰু সেই কলাজ আহি আছে 1 আগষ্ট তাৰিখে ছবিগৃহলৈ আৰু বাইদেউৰ কেৱল অসমতেই পৰিচয় নহয় বাইদেউৰ ভাৰতবৰ্ষৰ লগতে বিশ্বত এটা পৰিচয় আছে এগৰাকী নাৰীবাদী অসমীয়া হিচাপে গতিকে বাইদেউক মোৰ বাৰ্তালাপলৈ নমস্কাৰ জনাইছোঁ বাইদেউ নমস্কাৰ আমি আপোনাৰ খেলুৱৈ জীৱনৰ কথা আমি পাতিম আপোনাৰ সাহিত্যৰ কথা আমি পাতিম ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰালৈকে আমি পাতিম কিন্তু তাৰ আগতে আমি যিটো বিষয়ৰ কাৰণে আজি বহিব বিচাৰিছোঁ সেইটো হৈছে আমাৰ কলাজখন 1 আগষ্ট তাৰিখে ছবিগৃহলৈ আহি আছে কলাজ ছবিখন কেলে আপুনি ভাবিলে এখন ছবি কৰিব লাগিব আপোনাৰ ইমানবিলাক আপুনি কাম ইমান বছৰে কৰি আহিছে খেলুৱৈ জীৱনৰ পৰা লেখা মেলাৰ পৰা ছবি প্ৰযোজনা কৰালৈকে প্ৰথম মই তাৰ পৰা আহিব বিচাৰিছোঁ ছবি প্ৰযোজনা কলাজ কি আছে কলাজত কি কাহিনী কিমান চনৰ কাহিনী কিয় ভাবিলে আপুনি ছবি এখন কৰিব লাগে আৰু এইখন ছবিয়ে বহুত কেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই বঁটা লাভ কৰি এতিয়া ছবিখন আহি আছে ছবিগৃহলৈ বাইদেউ কলাজ আচলতে চক্ৰপাণী মই নভবা কথা এটা কোনোদিন দেই যে তুমি যেনেকৈ সুধি আছা আপুনি ইটো কৰিলে সেইটো কাম কৰিলে এইবিলাক কৰি আছে ছবিখনৰ কথা কেলৈ ভাবিলে মই কেতিয়াও এইটো মোৰ জীৱনত নভবা কথা কাৰণ মই ছবিৰ মানুহেই নহয় গতিকে মই তাৰ এইটো কি টেকন'লজিও মই নাজানো কিন্তু হঠাৎ মোৰ মানে এটা দুৰ্ঘটনাত এটা নহয় ধাৰাবাহিকভাৱে 2 বছৰত মোৰ কেইবাটাও মোৰ দুৰ্ঘটনা হ'ল একদম বিচনাত পৰি গ'লোঁ বুজিছা মানে কঁকাল ভাঙিলে হাত ভাঙিলে ভৰি ভাঙিলে তাৰপিছত চকুৱে নেদেখা হ'লোঁ চকু ট্ৰিটমেণ্ট কণ্টিনিউ আজি 6-7 দিনৰ ভিতৰত মই আহিছোঁ হায়দৰাবাদৰ পৰা এইখন LB প্ৰসাদৰ তাৰ পৰা একেবাৰে নেদেখা হ'লোঁ নেদেখা মানে এতিয়া মই তোমাক দেখিছোঁ এনেকৈ দূৰৰ পৰা কিন্তু মই আখৰ নেদেখোঁ পঢ়িবও নোৱাৰোঁ যিজনী মানুহ কিতাপ নপঢ়িলে থাকিবও নোৱাৰোঁ যিজনী মানুহে নিলিখিলে যি লিখিছোঁ বাৰু নিলিখিলে মোৰ ৰাতিটো টোপনিও নাহা নিচিনা সেই মানুহজনীয়ে চকুৱে নেদেখোঁ হাতেৰে লিখিব নোৱাৰোঁ কিমান বিড়ম্বনা ভাবাচোন তাতে মোৰ বিচনাত পৰি থাকোঁ অকলে
পঢ়ি থাকোঁতে বহুতে এতিয়া তোমাৰ দৰে তুমি যেনেকৈ হৈছে বহুতে সোধে কি কৰি আছা এতিয়া তোমাক দেখোন দেখা নাই আজিকালি ধৰ্ণাত নাই তুমি আগত দেখোন শ্লোগান দিয়া নাই সেইবোৰ কথা সুধি থাকে এতিয়া মই কৈছোঁ মই এতিয়া ধৰ্ণা মই বেডৰুমত দি আছোঁ এনেকৈ কওঁ এতিয়া কি হ'ল মই কিছুমান কিতাপ লিখিছিলোঁ বুজিছা উপন্যাসো লিখিলোঁ কেইবাখনো তাৰ প্ৰথমখন উপন্যাস 3টা ভাষালৈ মানে অনুবাদ হ'ল প্ৰথম উৰিয়াত হ'ল আচৰিত কথা জানকী বল্লভ পাটনায়ক আমাৰ হেৰি আছিল নহয় ৰাজ্যপাল তেখেতৰ শিক্ষা গুৰুজন আছিল আমাৰ দীনেশ বৈশ্য ছাৰ তেওঁ মানে ক'লে যে মই অসমীয়া উপন্যাস 2খনমান পঢ়াই দিয়াচোন মোৰখন পঢ়িলে তেওঁ ইমানেই অভিভূত হ'ল সেইখন তেওঁ উৰিয়ালৈ ট্ৰান্সফাৰ কৰিলে তাকে ট্ৰান্সলেট কৰি মই তেখেত ঢুকালে মই শুনামতে সেইখন বোলে টেক্সট বুকো কৰিছে মই শুনামতেহে দেই মই ফিজিকেলি দেখা নাই তাৰপিছতে বাংলাৰ এজন খুব প্ৰখ্যাত সাহিত্যিক শক্তিপদ দাসগুপ্ত তেওঁ মোৰ উপন্যাসখন পঢ়ি ক'লে তাকে দাৰুণ লিখিছ মানে ইমান সুন্দৰ লিখিছ মই নগাঁওবৰ্ডাৰ ছোৱালী সেই সংঘৰ্ষ আছে সত্ৰৰ কথা আছে ইত্যাদি ক'লে এতিয়া মই অনুবাদ কৰিম মই ঠিক আছে ছাৰ কৰক তেওঁ কৰিলে আৰু আমাৰ এই প্ৰখ্যাত জ্ঞানপীঠ বঁটা পোৱা আমাৰ মহচতা দেৱী বাইদেৱে কিতাপখন কলিকতাত তেওঁ ৰিলিজ কৰিলে সেই 2টা ভাষালৈ হ'ল তাৰপিছতো কেইবাখনো লিখিলোঁ থৈ দিছোঁ গোটেইবোৰ পঢ়ি থাকে কোনোবাই ভাল পাইছে পঢ়ি কিনি পঢ়েগৈ দোকানৰ পৰা কোনোবাই ভাল পোৱা নাই কাৰণ মই কোনোবাই ভাল পাব বুলি লিখা নাই সেয়া হৈছে মোৰ মনৰ তাৰণা মই যি দেখিছোঁ সমাজখনত সেয়া মই আঁকি গৈছোঁ কলমেৰে সেইটো কোনোবাই পঢ়িবও পাৰে নপঢ়িব কাকো মই দাবীও কৰিব নোৱাৰোঁ সেইটো উচিতো নহয় মই খালি মোৰ নিজৰ তাৰণাত লিখিলোঁ এই দুৰ্ঘটনা হৈ থাকোঁতে পঢ়ি থাকোঁতে বিচনাত আৰু চেগা চুৰ কাকে বাতৰি কাকতত লিখা কিছুমান কিতাপ আকাৰে ওলাই গৈছে দেখে দীপান্তৰে নানা কথা সেইটো কৰি লওঁ মাজতে সেই কিতাপখনত আকৌ এইবাৰ অসম সাহিত্য সভাই মোক ভাষা ৰজা হেমচন্দ্ৰ বঁটা সন্মানিত কৰিছে ভাল লাগিলে তেখেতসকলে এতিয়া মই শ্ৰদ্ধা জনাইছোঁ তাৰপিছত এই কিতাপবোৰ লৈ বা লেখাবোৰ যে চেগা চুৰ কাকে টোপোলা কৰি পেলাই থৈছোঁ বস্তা এটাত ভৰাই এদিন ভাবিলোঁ ইয়াৰ কিতাপকেইখন উলিয়াই চাওঁচোন ছবি এখন কৰিব পাৰি নেকি ভাবিছোঁ মানে মইতো আৰ্থিকভাৱে দৈন্য কিন্তু আৰু কেনেকৈ কৰিম তেতিয়া মোৰ এই চিনেমাখনৰ যিজন ডিৰেক্টৰ অমৰদীপ গগৈ আৰু এজন আছে তেওঁৰ নাম হ'ল ঋদ্বিক চক্ৰৱৰ্তী সেইজনে সাংবাদিকে আছিলে এইখন যে তোমাৰ এছিয়ান এইজ সৰু ল'ৰা এছিয়ান এইজ আৰু ফকাচেনি মোক বৰ ভাল পায় কিবা এটা ভোক লাগিলে কওঁ বাইদেউ কিবা বনাইছে নি যাওঁচোন কিবা এটা খাই আহোঁ মোৰ ৰিলেটিভ হয় নেকি পিছত পাতিম বাৰু সেইটো পাছত পাতিম তাৰপিছতে ৰিলিছে এদিন সন্ধিয়া সময়ত চাহ একাপ খাবলৈ আহোঁ বুলি ক'লে খাই বৈ থাকোঁতে মই উলিয়ালোঁ কথাটো লগে লগে মানে অমৰক ফোনটো দিয়েই দিলে অমৰা কথা পাতকচোন মানুহ এগৰাকীৰ লগত তাৰপিছত কথা পাতি অমৰ ক'লোঁ বাইদেউ ৰিদ্ধিছে কৈছে তই বাইদেউক চিনি পোৱা নাপাওঁ বাইদেউক সুমিতা বাইদেউক চিনি নাপাওঁ মানে চুইচাইড কৰিব লাগিব অমৰৰ ভাষাবোৰ তেনেকুৱাহে তাৰপিছত যি আছে তই কথা পাতিলিবি পিছদিনা অমৰ আহিলে অমৰ লগত চাহ পানী খাই কথা পাতিলোঁ তুমি এই কিতাপ লোৱা আৰু অমৰে কৈছে কালি দেই কেইটামান কথা খুব ভাল কথা কৈছে বাইদেউ কিতাপ পঢ়িলোঁ এনেকুৱাকৈ লৈ গ'ল সেইবোৰ টুকুৰা টুকুৰি লিখাবোৰ লৈ গ'ল লৈ গৈ কেইদিনমানৰ ভিতৰতে ক'লে বাইদেউ এখন ছবি হ'ব সেই তাৰ পৰা ছবি হ'ব বুলি কোৱা হ'লে যিখন সেইখন আছিলে মোৰ উপন্যাস প্ৰেম জীৱন আৰু সংঘাত সেইখন সেইখন প্ৰথমতে আজি বুলি কাগজখনত ওলাইছিলে বিহু সংখ্যা নে পূজা সংখ্যাত অজিত ভূঞা ডাঙৰীয়াৰ তেখেতৰ কাগজ আছিলে তাৰপিছত কিতাপখন পাব্লিছ কৰিলে লয়াৰ্ছ নে কোনে কৰিলে মই এই মুহূৰ্তত ক'ব নোৱাৰোঁ সেইখন শেষেই হৈ গ'ল তাৰপিছত সেই কিতাপখন আকৌ মই অলপ প্ৰাণ ঢালিয়ে লিখিছিলোঁ সৰু উপন্যাসখন তাৰপিছতে চিনেমাত আৰু সেইটো নাম দিয়া নাযায় তাত কেইবাটাও ঘটনা আছে মই ক'ব খুজিছোঁ মই তাত মানে অসমত তেতিয়া মানে এটা স্ফুলিংগ হৈছিলে পশ্চিমবংগৰ হেৰিত নক্সালবাৰী বিদ্ৰোহটো শুনিছা নিশ্চয় তোমালোকে সেইবোৰ দিন নাজানা আমি সেইটো দিনত মানে উদ্বিগ্নৰ চব সময়তে আমি উতলি থাকোঁ তেতিয়া নক্সালবাৰীত যেতিয়া শুনিলোঁ 7জনী টি গাৰ্ডেনৰ ছোৱালীক আগদিনাখন তাহাঁতি মাটি দখল কৰিছিলে নে কিবা জমিদাৰৰ এনেকুৱা আৰু মানে অধিকাৰৰ সংগ্ৰাম সেইটো তাৰ পিছদিনাখন এইজন কি আছিলে মুখ্যমন্ত্ৰী পাহৰি গৈছোঁ নামটো দেই তেতিয়া তেওঁ মানে পুলিচে ছোৱালীকেইজনী একদম থিয় কৰাই লৈ গুলীয়ে মাৰি পেলালে 7জনী তাৰপিছতে যাদৱপুৰ ইউনিভাৰ্চিটিত আটাইতকৈ ব্ৰিলিয়েণ্ট ল'ৰা একে মেধা ল'ৰা তেওঁলোকে লিখিছে ৱালিং কৰিছে নক্সালবাৰী লাল চালামটো নহ'লেই একদম এফালৰ পৰা আৰ্মিয়ে একদম পুলিচে গুলীয়ে এটাকেইটাকে মাৰি পেলালে সেইবোৰ ঘটনাই মোক বৰ বেছি টাচ কৰিলে দেই ইখন মই কষ্ট পালোঁ আৰু তাৰপিছত মই নক্সালবাৰীলৈ গ'লোঁ
মই মানে খুব নিজে গৈছে মই দুঃসাহসী নহয় মই যাম বুলিয়ে যাওঁ ফাঁকি ফুকা দিও যাওঁ অফিচত এতিয়া মেডিকেল লিভ এটা বুলি ডাক্তৰ কিছুমান আছে ভাইটিৰ নিচিনা লগৰ মই বুলি চাৰ্টিফিকেট এখন দিবি এইবোৰ কৈছোঁ আজি মই 7 দিনমান নাথাকোঁ বেমাৰ বুলি মই গৈ নক্সালবাৰী পালোঁগৈ তাৰপিছত মই সুভাষ গিছিঙক লগ ধৰিবলৈও মই দাৰ্জিলিং গৈছোঁ কিনো মানুহ এইটো লৌহ মানুহ বুলি তাৰপিছত তাত গ'লোঁ দাৰ্জিলিঙত গ'লোঁ যদিও তেওঁলোকৰ পৰিয়ালৰ 2-এটাত দেখিছোঁ আৰু তাৰপিছতে তেতিয়া মানে নক্সাল লিডাৰ আছিলে চাৰু মজুমদাৰ তাৰপিছত বাকীকেইজন হ'ল এতিয়া ঢুকাইছে এইজন আছিলে ভাস্কৰ নন্দী তেওঁতো কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে তাত সেইবোৰ এৰি পেলাই অসমত বেংগলত এইবিলাক জনতাৰ মুক্তিৰ কাৰণে আন্দোলন কৰিবলৈ আহিলে আৰু এজন আছিলে সন্তোষ সেনা আৰু এজন আছিলে একদম বিদগ্ধ তেওঁ ভাৰতবৰ্ষৰ নামী ইঞ্জিনিয়াৰ তেওঁৰ নাম আছিলে শশাংকৰ জোৱাৰদাৰ এই মানুহবোৰৰ সংগ পালোঁ সেইবিলাক মানুহ আমাৰ ঘৰো পালেগৈ আৰু 2জন মানুহটো আমাৰ ঘৰত হালোৱা নিচিনাকৈ সোমাইছেগৈ আণ্ডাৰগ্ৰাউণ্ড থাকিব লাগে এতিয়া মই সেই মানুহবোৰে মোক যেতিয়া মোক পিক আপ কৰিলে মোক বহুত কিতাপ পঢ়িবলৈ দিলে এইবোৰ মাৰ্ক্সবাদ লেনিনবাদ মাও চেতুং সেইবুলি মই যে জ্যোতি বসু পঢ়া নাই শংকৰদেৱ পঢ়া নাই মহাত্মা গান্ধী পঢ়া নাই মই যি পঢ়োঁ মই থৰলি পঢ়োঁ তেতিয়া মই সেইবিলাকে মোক মানে এই ভোগবাদী সমাজৰ পৰা মোৰ মন মগজু এৰুৱাই দিলে তাতে ইনভলভ হ'লোঁ সেইবোৰত নামিলোঁ সেইবোৰ লিখা আছে এইখন প্ৰেম জীৱন আৰু সংঘাত উপন্যাসখনত আৰু সেইখনকে জুমুৰি হিচাপে লৈ অমৰে এই কলাজখন আছে 3টা কথা 3টা নহয় 4টা আছে এটা হ'ল অসম আন্দোলনে অলপ বিশ্বাসঘাতকতা কৰিলে সেইখিনি মই অলপ জনাব বিচাৰিছোঁ এটা দশক 2টা দশক 1.5টা দশক ধৰি এটা অন্ধকাৰ যুগ নহয় জানো তুমি ভাবাচোন 77ৰ পৰা 83লৈকে অসমৰ এটা অন্ধকাৰ যুগ আজিৰ প্ৰজন্মই নাজানে এইবোৰ কথা মই কোনোবাই যদি লিখিছেও মই নাজানো কিন্তু ইমান সফল হোৱা নাই গতিকে সেই যুগবোৰৰ কথা অলপ ভালকৈ জানকচোন সঁচা কথাবোৰ জানকচোন নতুন প্ৰজন্মই মই নতুন প্ৰজন্ম বুলি নকওঁ আমাৰ প্ৰজন্মকো কওঁ সেইকাৰণে সেই আন্দোলনটো তাৰপিছতে আলফাৰ যিটো ভাতৃঘাটি কটামৰা এফালৰ পৰা কাটি গ'ল তেওঁলোককো কাটি পেলালে উঠি অহা সফল ডেকাবোৰ ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হ'ল তেওঁলোকেও কাটিলে সেইটো হ'ল ভাতৃঘাটি তাৰপিছত হ'ল বড়ো আন্দোলন সেইটোনো কি পালেগৈ তাৰপিছত অসমত সেই যে মই কৈ আহিছোঁ নক্সাল আন্দোলনৰ স্ফুলিংগই অসমতো দাবালন সৃষ্টি কৰিলে অসমৰ এটাইখন ইউনিভাৰ্চিটি কলেজত বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি JB কলেজ কটন কলেজৰ এবাৰ এগাল মেধা মানুহ তেওঁলোক ইনভলভ হ'ল এই আন্দোলন তাৰপিছত আমি ষ্টুডেণ্ট আমিও ইনভলভ হ'লোঁ সেয়া আছিলে প্ৰেম জীৱন আৰু প্ৰেমনো নাথাকিব ক'ত প্ৰেম নহ'লে মানুহৰ জীৱনেই নহয় মানে প্ৰেম জীৱন আৰু সংঘাতৰ আপোনাৰ যিখন কিতাপ সেই কিতাপখনৰ আলম লৈয়ে কলাজৰ জন্ম হ'ল কলাজ ছবিখনৰ জন্ম হ'ল আৰু এইখন ছবিয়ে আহি আছে 1 আগষ্ট তাৰিখে ছবিগৃহলৈ বাইদেউ মই কেইটামান প্ৰশ্ন কৰি পেলাওঁ এই আমাৰ জন্ম মোৰ নিজৰ জন্ম 88ত আৰু এই ছবিখনৰ কাহিনীসমূহ আছে 1977ৰ পৰা 83 লৈকে 83 তাতে শেষ কৰিছে মানে 82-83ৰ পৰা অসম আন্দোলনৰ উমি জ্বলিবলৈ আৰম্ভ কৰিছে তাৰ আগতনো কি হৈছিল অসমখনত কি পৰিৱেশ হৈছিল মাৰ্ক্সবাদীসকলে কি কৰিছিলে অসম আন্দোলনৰ পৰিণতি কি হ'ল আলফাই কি কৰিছিলে বড়োসকলৰ কি সংঘাত আছিলে এই সকলোবিলাক কাহিনী এই ছবিখন চালে আমি অনুভৱ কৰিব পাৰিম কিতাপখন নপঢ়িলেও হ'ব বাইদেউ আৰু শ্বুটিং হৈছে আপোনাৰ ঘৰত আমাৰ মোৰ য'ত জন্ম হৈছিল তাত হৈছে তিতাবৰৰ মাধৱপুৰ মোৰ ঘৰ একৰাণী বুলি কয় মোৰ ঘৰৰ বাহনী হাবিটো হৈছে শ্বুটিং আৰু সেই মাজগাঁওখন হ'ল এখন একেবাৰে গাঁও আৰু মানে মই এতিয়া ভাবি কেতিয়াবা মই অলপ আচৰিত হওঁ এই ল'ৰা ছোৱালীবোৰ যে নতুন মোৰ কোনো আজিৰ দিনৰ নায়ক নায়িকা নহয় একদম নতুন মুখ দেখিবা সেই জুন জুলাই মাহত বোকাত নামি পানী সাঁতুৰিব নাজানা ছোৱালী পানী সাঁতুৰিব শিকাবলগীয়া হৈছে গছত উঠিব নোৱাৰা মানুহ গছত উঠিছে নৈ জান জুৰি পাহাৰ পৰ্বত আৰু এইবিলাক বাগান আৰু আগৰ দিনৰ থানা দাৰোগা থানা বাগানীয়া মানুহ সেইবোৰ চব কৰিবলগীয়া গাঁৱত এই যে তাঁত বোৱা গৰু গাড়ীখন চব উলিয়াবলগীয়া 4-বেটীয়া টৰ্চটোলৈকে বাপৰে এই বস্তুবোৰ এটা কথা ক'ব পাৰি আমি 80s 90sৰ ল'ৰা ছোৱালীবিলাকে আমি যদি টাইম মেচিনৰ জৰিয়তে পাষ্টলৈ যাব বিচাৰোঁ সেইটোতো অসম্ভৱ কিন্তু কলাজ চালে আমি 70 দশকলৈ ঘূৰি যাব পাৰিম নিশ্চয়
একেবাৰে ধুনীয়াকৈ আমি সেই সময়ৰ সামাজিক ব্যৱস্থা হয় 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 কি আছিল, কেনেকৈনো আমাৰ অসমখনৰ জুই জ্বলিছিল, এই সকলোবিলাক আমি গম পাম। যিমান দূৰ পাৰোঁ মই চেষ্টা কৰা হৈছে। যিমান দূৰ পাৰোঁ মই ভাবিছোঁ যে মনতে সেই তুমি প্ৰথম প্ৰশ্নটো যে সুধিছিলা কেনেকৈ ভাবিলে, মই শুই এইটোৱে ভাবিছোঁ, বহুতে তোমাৰ গ্লেমাৰৰ কাৰণে ছবি কৰে, বহুতে ৰোমাঞ্চৰ কাৰণে কৰে, বহুতে কমাৰ্চিয়েল কৰে, বহুতে বহুত ধৰণৰ কৰে তেওঁলোকৰ নিজৰ দৃষ্টিভংগী। কিন্তু মইতো এগৰাকী সামাজিকভাৱে দায়বদ্ধ নাৰী, জীৱনজুৰি মই সমাজৰ কাৰণে মাত মাতি আহিছোঁ যে এই কথাবোৰ পৰি থাকিব নেকি, এই কথাখিনিও জানকচোন। ৰাইজে এখন হ'লেও গোটেই মই নোৱাৰিলোঁ এটা ছবি এখন দাঙি ধৰিব খুজিছোঁ সেই সময়ৰ, মানে ক'ব গ'লে 1.5টা যুগৰ এখন ছবি ৰাইজে সঁচা ছবি এখন দেখক, মই সেইটোৱে মোৰ এটা আশা আছে। নিশ্চয় বাইদেউ, মানে সুমিত্ৰা হাজৰিকা বাইদেউৰ সংঘাত প্ৰেম জীৱন আৰু সংঘাত যিখন কিতাপ, সেই কিতাপখন বিভিন্ন ভাষালৈতো অনুবাদ হৈছে। হেমচন্দ্ৰ বৰুৱা বঁটা তেখেতে এই কিতাপখনৰ নহয়, সেইখন হেৰি দেশে দীপান্তৰে নানা কথা, দেশে দীপান্তৰে নানা কথা এইবিলাক কথাবোৰ হয়। মানে বাইদেউৰ কিতাপখিনি যদি কোনোবাই পঢ়া নাই তেতিয়াহ'লে মোৰ এটাই আহ্বান যে আমি এই ছবিখন চালে আমি 70 দশকলৈ ঘূৰি যাব পাৰোঁ আৰু তেতিয়া অসমৰ পৰিৱেশ পৰিস্থিতি কি আছিল আমি কিছু অনুভৱ কৰিব পাৰিম। বাইদেউ, ইখনৰ পিছত সিখন ছবি আহি আছে, কোনোবাখনত একেবাৰে হাঁহি ফূৰ্তি কৰিছোঁ আমি, কোনোবাখনত ফাইটি এইবিলাকো হৈছে। এনেকুৱা ছবি আমি ক'ৰবাত ভাবোঁ যে এনেকুৱা ছবি আমি কেৱল এৱাৰ্ডৰ বাবে বনোৱা যায়, ৰৈ যায়, মানে থাকি যায়, মানুহে ইমান চাবলৈ নাহে। বাট ভাইমন দাখন যেতিয়া আমি চালোঁ, ভাইমন দাখন চাওঁতেও আমি 60-70 দশকৰ কিছু অসমীয়া চলচ্চিত্ৰৰ বিষয়ে গম পালোঁ। এই ছবিখন চালে আমি 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 কিছু অনুভৱ কৰিব পাৰিম আমাৰ সেই 70-80 দশকৰ সেই বস্তুখিনি, আৰু মানুহে এতিয়া নতুন প্ৰজন্মই বিশ্বাস কৰক লাহে লাহে সেই ছবিবিলাক চাবলৈ আৰম্ভ কৰিছে। OTT প্লেটফৰ্মতো যেনেকৈ প্ৰেজেণ্ট কৰিছে। এইটো জীয়া কাহিনী, ইয়াত কোনো ছবিখন চালে গম পাব সকলোখিনি একদম মানে ৰিয়েল, একদম ৰিয়েল। হয়তো নামটো বেলেগ হৈছে মানুহজনৰ, নায়কজনৰ বা নায়িকাগৰাকীৰ নামটো বেলেগ হৈছে, একদম সঁচা জীৱনৰ A to Z মই এটা মানে কেৰেক্টাৰৰ মুখত যিবোৰ ডায়লগ দিছোঁ, যিবোৰ কৈছোঁ, এটা কাল্পনিক নাই তাত। কলাজ কেলে দিলে নামটো? কলাজটো এটা এইটো স্পেনিছ শব্দ নহয়, এই যে খণ্ড খণ্ড লগাই, এই যে মোৰ যে খণ্ড খণ্ড হ'ল, অসম আন্দোলন হ'ল, আলফা আন্দোলন হ'ল, বড়ো আন্দোলন হ'ল, কমিউনিষ্ট আন্দোলন হ'ল, সেইবিলাক মিলাই এটা কলাজ। চ' চিনেমাৰ কথাখিনি মই ইমানতে শেষ কৰিম বাইদেউ। বাকী ছবিগৃহলৈ গৈ বাইদেউৰ ছবিখন আপোনালোকে চাব বুলি আশা কৰিছোঁ। এতিয়া আমি বাইদেউৰ অকণমান আপোনাৰ সংঘাতৰ কাহিনী, প্ৰেমৰ কাহিনী, খেলৰ কাহিনী, লেখাৰ কাহিনীলৈ যাব বিচাৰিছোঁ। ৰাষ্ট্ৰপতিৰ পৰা সন্মান বুটলা, সেইটো এটা আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ কথা বুলিয়ে মই কৈছোঁ, সেইটো কথা অকণমান মই চুই যাওঁ। ৰাষ্ট্ৰপতি এৱাৰ্ডটো আচলতে যিদিনা সন্ধিয়া মোলৈ এটা টেলিফোন আহিলে মিনিষ্ট্ৰি অফ উইমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ, মানে মেনকা গান্ধী ডাঙৰীয়ানীয়ে, তেখেত মিনিষ্টাৰটো, তেওঁ পি এজনে মোক ফোন কৰিলে যে মেডাম আপুনি ইমিডিয়েট আপোনাৰ বায়'ডাটা দিয়ক। ক'লে মই অমুকে কৈছোঁ, এইটো মেডামৰ অৰ্ডাৰ। মইতো শ্বকিং, মেডামৰ অৰ্ডাৰ মেনকা গান্ধীয়ে মোক পাইছে, বহুতবাৰ পাইছে তেওঁক এখনতো ইণ্টাৰনেশ্যনেল চেমিনাৰ হৈছিলে দাক্ষিণাত্যত, ত্ৰিবান্দ্ৰম ইউনিভাৰ্চিটিত, তেওঁক ক্ল'জলি পাইছোঁ। তেতিয়া মই বুধেশ্বৰী বৰা হত্যাকাণ্ডৰ ঘটনাত লাগি আছোঁ। মোক এটা কথা ক'লে, তোৰ গাত কি এনাৰ্জি আছে, তই পঢ়ি থকা ছোৱালীজনী তই নিজৰ পইচা খৰচ কৰি তোক কোনে দিয়ে এইবোৰ কৰিবলৈ? তো মই কৈছোঁ নাই মোৰ যিটো আৰ্জ মই য'ত ফিল কৰোঁ, আৰ্জ ফিল কৰিলে মই কৰোঁ, আৰু আহে আৰু ক'ৰবাৰ পৰা 2 টকা 4 টকা, কোনোবাই ভাল পাইছে, মিটিংখন কৰিছে 50 টকা দি গৈছে, এনেকৈ। এতিয়া তেওঁ যে মই সেইবোৰ মনত, তেওঁ মানে যেতিয়া মানে মই ক'ব খুজিছোঁ কি মেনকা গান্ধী তাৰ পৰা ফোন কৰিলে, তাৰপিছত মোৰতো একো নাই, মেইল চেল আছে যদিও মই এইবোৰ চাবও নাজানো। ওচৰতে কেফে এটাত গ'লোঁ, তাত মই টিকট কৰোঁ, সাধাৰণতে বাহিৰলৈ গ'লে প্লেইনৰ টিকেটৰ কৰিলে দিলীপে কৰি দিয়ে। মই বোলো দিলীপ, তোমাৰ মেইলত মোৰ এই বস্তুকেইটা বিচাৰিছে পঠিয়াই দিয়াচোন। তাৰপৰা চিনশ্ৰিপ এটা লিখিব লাগে, মইনো কি কৰিলোঁ ইমান দিন, সেইটো লিখিলোঁ। লিখি পেলাই ফটোবোৰ ক'ত কি পাইছোঁ অসমত বা ইয়াত ইণ্ডিয়াৰ ভিতৰত মই খেলৰ ইত্যাদি মই মেইল কৰিলোঁ। তাৰ পিছদিনাখন ৰাতিপুৱাই মেইলটো চেক কৰিবলৈ দিছোঁ যে মোলৈ এটা নাৰী শক্তি এৱাৰ্ড এটা দিছে, অসমৰ প্ৰথম মহিলা। আগতে দিছে যদি মই বোধকৰো পোৱা নাই, দিছে যদিও মই নাজানো গভৰ্ণমেণ্ট। তেতিয়া ক'লে যে এইটো 8 মাৰ্চত দিব, নাৰী দিৱস না, মই যাব লাগে
ডাইৰেক্ট দিল্লীত নহয় ৰাষ্ট্ৰপতি ভৱন তেতিয়া প্ৰণৱ মুখাৰ্জী ৰাষ্ট্ৰপতি আছিলে তেতিয়া মোৰ টিকেট থকা ফেৰা চব ফ্ৰী মইতো পৃথিৱীখন ঘূৰি ফুৰোঁ অকলে অকলে মোৰ ভয় চয় নালাগে দেই মানে এতিয়া ভাগিনটোক ক'লোঁ সি তেতিয়া পঢ়ি আছিলে ইউনিভাৰ্চিটিত পাছ কৰিলে এজন এস্কৰ্ট দিছে থকা খোৱা দিছে কিন্তু টিকেটটো দিয়া নাই তাক ক'লোঁ ব'লচোন তই ৰাষ্ট্ৰপতি ঘৰত মিটিংখন পাবি টকা কেইটামান গ'লেও যাব তাক লৈ গ'লো আৰু বোলে ৰাষ্ট্ৰপতি এৱাৰ্ড দিওঁতে মই এটা কথা বিশ্বাস কৰোঁ মানে মই সেইদিনাখনো আজিলৈকে মই কালিও কাৰোবাক কৈছোঁ মোৰ ফটোখন দেখিলে চাবা ৰাষ্ট্ৰপতিয়ে মোক যেতিয়া এৱাৰ্ডটো দিছে তাত আকৌ অকণমান সময় ৰিহাৰ্চেল দিব লাগে কেনি যাব লাগিব কেনি উঠিব লাগিব কেনেকৈ বেক কৰিব লাগিব ইত্যাদি তাৰপিছত আৰু মোৰ তেনেকুৱা ভাল মেখেলা চাদৰো নাছিলে এজনী মোৰ লগৰ এজনীয়ে ক'লে সুমিত্ৰা তই এই ৰাষ্ট্ৰপতি বঁটা ল'বলৈ যাবি ভাল কাপোৰ যায় মই ভাল বেয়া কি আছে মই অসমীয়া মেখেলা চাদৰ এযোৰে পিন্ধি যাওঁ তাৰপিছত তাতে কি হ'ল ৰাষ্ট্ৰপতিয়ে যেতিয়া মোক এৱাৰ্ডটো এনাউন্স কৰি ৰাষ্ট্ৰপতিয়ে মোক দিছে তেতিয়া অকণমান তই মিচিককৈ হাঁহি এটা মাৰিলে মইতো আচৰিত হ'ল প্ৰট'কল ভংগ কৰিলে মানুহজনে তো কি হ'ল জানানে মোৰ মানে সেই যিখন নাহৰ তলত অকলে কিতাপখন যেতিয়া অনুবাদ হৈছিলে বাংলালৈ সেই সময়তে তেখেতৰ ৱাইফৰ এখন কিতাপ ৰিলিজ হ'ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া তেতিয়া তেওঁ জানে সেইটো কথা এতিয়া দুইজনীয়ে কিতাপ একেলগে উন্মোচন কৰোঁতে জানকী বল্লভ পাত্ৰাকে কৰিছিলে আৰু মহাশ্বেতা দেৱীয়ে সেই কথাবোৰ জানে তেওঁ বোধ কৰোঁ সেইকাৰণে সেইজনীয়ে সুমিত্ৰা বুলি কাৰণ মোৰ হেৰিত দেখুৱাই আছে নহয় মই ডিছপ্লে কৰি আছোঁ মোৰ কামবোৰ তেতিয়া ধৰি ল'লে মই বোলে হাঁহি এটা মাৰিলে মিচিকীয়াকৈ মানুহজনে এনেকৈ ভাবিছোঁ তেতিয়া ভাবিছোঁ তাৰপিছত এবাৰ মই লগ হ'লোঁ তেখেতৰ ৱাইফৰ লগত অভাৰ ফোনত ক'তনো ৰাষ্ট্ৰপতি ৱাইফৰ লগত যাব পাৰোঁ বহুত চেনেল লগাই মেলি মই তেখেতৰ ৱাইফ তাৰপিছত ঢুকালে তেওঁ দেই তেওঁ ঢুকালে ক'লে যে সুমিত্ৰা তোমাৰ কথা তোমাদের সম্পৰ্কে চব কিছু আমি আমাৰ হাজবেণ্ডকে বলেছি তুমি ডিজাৰ্ভ কৰোঁ এনেকৈ কৈছে আৰু তো যে হওক সেই যে পালোঁ ৰাষ্ট্ৰপতি বঁটাটো সেই বঁটাটোত আমাৰ কোনো নিয়মমতে চৰকাৰৰ পৰা নমিনেশ্যন যাব লাগে চৰকাৰে চব দিব লাগে মোক কোনো একো নাই মই পাওঁতে মোৰ এইটো মিৰাকুল যেন লাগিছিলে তো এদিন কি হ'ল কোনোবা এখন মিটিঙত মোক এই আগৰ যে আছিলে হীৰেণ নাথ আমাৰ পুলিচ কমিশ্যনাৰ খুব ভাল পায় দেই যিকোনো মহিলা সংক্ৰান্তীয় কিবা হ'লে মোক খবৰ দিয়েই আৰু মই সহায়ো কৰিছোঁ বহুত এই বিশেষকৈ ট্ৰেফিকিঙৰ কেছত মই বহুত ধৰি দিছোঁ তেতিয়া তেওঁ মানে ঘৰত কিবা এটা পাতিছিলে গ'লোঁ আৰু একদম গাড়ী এখন দি পঠিয়াই দিছে লাজো লাগিছে গাৰ্ড চিকিউৰিটিকেইটাই কৈছে নহয় বাইদেউ আপুনি যাবই লাগিব ছাৰে মাতিছে ঘৰত নহয় কোনোবা এটা হলত তেতিয়া গৈছোঁ পল্লৱ ভট্ট তেখেত তেতিয়া IGP CID আছিলে তেতিয়া নমস্কাৰ বাইদেউ আহিলে আপুনি মোৰ ইমান ডাঙৰ মানুহে মাতিছে মোক নমস্কাৰ দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো আছিলে বাইদেউ বহুত দিনৰ মূৰত দেখিলে এইবোৰ কৈছে আৰু তেতিয়া পল্লৱ ভট্টই এটা কথা কৈছে আপোনাৰ ৰাষ্ট্ৰপতি এৱাৰ্ডটো পাওঁতে যিখন মই দিব লাগে হোম ডিপাৰ্টমেণ্টৰ পৰা ক্লিন চিট মই দিলোঁ বোলো ছাৰ দিলোঁ মানে নাই আমি এইবোৰ দিব লাগে আপোনাৰ একদম 4th জেনেৰেশ্যনটো কোনোবা কিবা গণ্ডগোলীয়া মানুহ আছে নেকি এই ইনচাৰ্জেঞ্চিৰ লগত জড়িত আছে নেকি ইত্যাদি তো আপোনাৰ ইমান ক্লিন আপোনাৰ বেকগ্ৰাউণ্ড গতিকে মই একে কলমতে লিখিলোঁ তাৰমানে সেইখন পাইছে গম পাইছে তাৰপিছত আৰু দিলে এৱাৰ্ডটো মই ল'লোগৈ লৈ ভালো লাগিছে ভাল লগা কথা এগৰাকী ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ মহিলা মানুহ পাইছোঁ আৰু সেইবিলাকতো ক্ষেত্ৰ বেলেগ ক্ষেত্ৰ হয় সেইটো ভাল লাগিলে দেই পাই পেলাই ঘূৰিয়েহে মোৰ বেছি ভাল লাগিছে আমাৰ ইয়াত এইবিলাক নাই আমাৰ মুখ্যমন্ত্ৰীক বোলে তেতিয়ানো কৈছে চিফ ছেক্ৰেটাৰীয়ে মোক ফেলিচিট কৰিব লাগে বুলি সৰ্বানন্দ সোণোৱালক কৈ দিছোঁ আৰু দিয়া তেওঁ নকৰিলে চাগে পাছত এদিন ফোন এটা কৰিলে মোলৈ সিমানে আৰু সেইটোৱে ৰাষ্ট্ৰপতিৰ পৰা আপুনি এটাই ভাল লাগিলে যে অসমীয়া নাৰী হিচাপে কিবা এটা যে মই কৰিলোঁ তাৰ এটা স্বীকৃতি দিলে সেইটোৱে ভাল লাগিছে নিশ্চয় বাইদেউ আপুনি মই যে আপোনাৰ নামত বিশেষণ লগাবলৈ গ'লে কনফিউজ হৈছে কাৰণ ইমানখিনি কাম খেলাৰ পৰা লিখাৰ পৰা চিনেমা বনোৱালৈকে তো খেলৰ বিষয়ে অকণ জানো তেতিয়াই 70s হ'ব 70 দশকত হ'ব 70 দশকতে সেনেকৈ ক'ব লাগিব তাৰপিছলৈকে খেলিছোঁ আপুনি বিভিন্ন দেশত খেলিবলৈ গৈছে ধৰক আপুনি দক্ষিণ আফ্ৰিকা অষ্ট্ৰেলিয়া মালয়েছিয়া ছিংগাপুৰ পৃথিৱীৰ বিভিন্ন দেশত আপুনি খেলিবলৈ গৈছে আপুনি সেই সম্পৰ্কে খেলৰ বিষয়খিনি অকণমান যদি চুই যায় খেল কেনেকৈ আপোনাৰ প্ৰিয় হ'ল ক'ৰ ছোৱালী আছিল গাঁৱত কি খেলিছিল বিদেশত কি খেলিবলৈ গ'ল সেই বস্তুটো গাঁৱত মই সৰুতে মই ঘিলা খেলিছিলোঁ এই যে ঘিলা খেল খুব ভাল লাগে স্কুলৰ পৰা আহি গধূলি কুট যে কয় সেইটো নহয় এই আঁঠুৰ মাজত সেইবোৰে খেলিছিলোঁ আৰু খেলি তাৰপিছত মোৰ মানে ককাইদেউ কেইজন বৰ ভাল সিহঁতি গাঁৱৰ ল'ৰা যদি আৰু
খুবেই ভাল। ঘৰত কোন কোন আছিলে আপোনাৰ মা দেউতাৰ? মোৰতো বহুত পৰিয়ালটো, মোৰ মা দেউতা, আমি 5জনী ছোৱালী 5টা ল'ৰা। আপুনি কেই নম্বৰ আছিলে? মোৰ ওপৰত 3জন ককাইদেউ, তাৰে 2জন ঢুকাইছে, এজন এই আজি কেইদিনমানৰ আগত, আৰু মই 3জনৰ পিছত মোৰ পিছত এটা ল'ৰা আছে, কণ্টিনিউছ 4জনী ছোৱালী, 5জনী ছোৱালী 5টা ল'ৰা। 10টা ল'ৰা ছোৱালী নাই, ঘৰৰ মানে অৱস্থা আমি নিম্ন মধ্যবিত্ত খেতিয়ক, ক'ত তুমি আজিৰ দৰে খেলিবলৈ সুবিধা পাবা। সেই লুকাই চুৰ কৰি পেলাই প্ৰেক্টিছ কৰোঁ, স্কুলৰ ছুটিৰ পিছত পিছফালে ফিল্ডত গৈ পেলাই অলপমান জঁপিয়াওঁ, সেইবোৰ কৰি মেলি খেলি আছিলোঁ। কিন্তু সেই খেলবোৰ মোৰ সেই সময়তে মোক মানুহে এতিয়া কয়, ভোগেশ্বৰ বৰুৱাই কয় কেতিয়াবা, ভোগেশ্বৰ দাই কয়, তই কেতিয়া ক'লে নোহোৱাব, তোৰ খেল, তোৰ 100 মিটাৰ, তোৰ ষ্টেপিং চাবলৈ কলেজবোৰৰ ল'ৰাবোৰ আহে নহয়, জানো নাই? মই ওখ আছিলিতো। ভোগেশ্বৰ বৰুৱা ছাৰৰ সিদিনা মই এটা ইণ্টাৰভিউ কৰি আহিলোঁ তেখেতৰ। হয় নেকি? বৰ ধুনীয়া হৈছে, তেওঁ ঘৰলৈ গৈছিলোঁ। খুব ভাল কৰিলা। আপুনি তেতিয়াৰ পৰা এতিয়া ধৰক আজি হিমা দাস, লাভলীনাহঁত হওক বা আমাৰ যিহেতু উঠি অহা নতুন প্ৰজন্মখিনি, আপুনি যদি তেতিয়াই সুবিধা পালেহেঁতেন তেতিয়া আপুনিতো আৰু সেইটো কয়েই, আৰু কি কি কৰিলে? বহুতেই কয়। এতিয়া ধৃষ্টতা প্ৰকাশ কৰা হ'ব এইবোৰ ক'লে, মোৰ ষ্টেপিঙত বা মোৰ মিনিট কিমান আছিলে সেইবোৰ ৰেকৰ্ড তেতিয়া আছিলে, মই সেইবোৰ মোক কোনে ৰেকৰ্ড কৰি ৰাখিব। কিন্তু মই ফাৰ্ষ্ট হ'ম, 100 মিটাৰ আৰু 400 মিটাৰ আছিলে মোৰ। তাৰপিছত মোৰ কি হ'ল, বিড়ম্বনা হ'ল কি, পৰিয়ালৰ ডাঙৰ ছোৱালী, মই কলেজতো বহুত প্ৰত্যাহ্বান কৰি মই JB কলেজত পঢ়িবলৈ গৈছোঁ। মই গাৰ্লছ কলেজত নপঢ়োঁ, মই ল'ৰা থকা কলেজত পঢ়িম, কেলৈ নপঢ়িম, মই যামেই। এনেকৈ JB কলেজত পঢ়িবলৈ গ'লোঁ। আয়ে বহুত কষ্ট কৰিলে, হাতৰ ডিঙি কাণৰ চব বিকিলে, অৱশেষত মোৰ অতি মৰমৰ গামখাৰুযোৰ বিকি দিলে। সেইদিনা মই কান্দিছোঁ, কৈছে তই পঢ়চোন, তই পঢ়ি ভাল হ'লে তই এনেকুৱা দুযোৰ গামখাৰু ল'ব পাৰিবি। তেনেকৈ মই JB কলেজত পঢ়িবলৈ গৈছোঁ, ল'ৰাৰ লগত ইউনিয়ন কৰিছোঁ, যুদ্ধ কৰিছোঁ, খেলা ধূলা কৰিছোঁ। আৰু তেতিয়া মই জেভেলিন থ্ৰ'টো লৈছিলোঁ, আৰু এটা শ্বৰ্ট পুট। তাৰপিছত মই যেতিয়া ইণ্টাৰনেশ্যনেল খেলিলোঁগৈ মালয়েছিয়াত, কুৱালালামপুৰত 1995ত, সেইবাৰ মই 3টা ইভেণ্টতে জইন কৰিছোঁ, 3টাতে মই ব্ৰঞ্জৰ মেডেল পাইছোঁ। এটা 5 কিলোমিটাৰ ৱাকিং, সেইটো বাছি লোৱাৰ কাৰণ আছে, আৰু জেভেলিন আৰু শ্বৰ্ট পুট। মানে 5 কিলোমিটাৰ লোৱাটোৰ কাৰণ এইটো, আমি কেতিয়াবা জিমলৈ যাওঁ, এতিয়া আধুনিক জিম হৈছে, স্পৰ্টছ অথৰিটিও কৰিছে, কিন্তু তেতিয়াতো নাছিলে। তো মই সদায় ক'ত জিমলৈ যাম, গতিকে মইতো খোজকাঢ়িব লাগিব ৰেগুলাৰ। সেইকাৰণে মই তেতিয়া উলুবাৰীত মোৰ ঘৰ, তাৰ পৰা একদম আৰ্লি মৰ্ণিং মই নিউ ফিল্ডত যাওঁ খোজকাঢ়িবলৈ, খোজকাঢ়োঁ 5 কিলোমিটাৰ ৰেগুলাৰ। তাৰপিছত 10 কিলোমিটাৰ, এই 5 কিলোমিটাৰত মই 3বাৰকৈ মেডেল পাইছোঁ। আৰু 10 কিলোমিটাৰত মই অষ্ট্ৰেলিয়া কেনবেৰাটো এটা জলাশয় আছিলে, সেইখন ষ্টেডিয়াম বনালে, তাৰ ছুইমিং পুলটো হেংগিং, আচৰিত নালাগেনে বাৰু? ছুইমিং পুলটো হেংগিং, তাতে মই 2জনমানক বহুত পাইছোঁ। সেইখনো ৱৰ্ল্ড কম্পিটিশ্যনে আছিলে, প্ৰায় 90খনমান দেশে খেলিছে। বিভিন্ন অভিজ্ঞতা, তোমাক কি ক'ম মানে চক্ৰপাণি, মানে আপুনি কৈ আছে মই শুনি আছোঁ, ইমাজিন কৰি আছোঁ। আজিৰ পৰা মানে 95ত 96ৰ পৰা একদম তোমাৰ এই 2019 চনলৈকে মই খেলিছোঁ। 19ত মই ছিংগাপুৰত খেলিছোঁ, 5 কিলোমিটাৰত মই ব্ৰঞ্জ লৈ আহিছোঁ। সেইটো ভেটাৰ্ণ আহিছোঁ। কিন্তু মোৰ জীৱনত এটা আক্ষেপ নাই কোনোদিন মই কিবা নাপালোঁ বুলি। এই যে পালোঁ মেডেলটো, মই যে ভিক্টৰী প্লেছত থিয় হৈ মোক এজন ভাল মানুহে, তাৰে এজন মন্ত্ৰীয়ে বা কোনোবা এজন স্পৰ্টছ পাৰ্চনে মোক যে মেডেলটো পিন্ধাই দিলে, ইট ইজ মাই প্ৰাউড। মোক কোনে কি দিছে, আৰু মই এতিয়া স্পৰ্টছ পাৰ্চন মই আজিলৈকে পোৱা নাই। এপ্লাই কৰিছিলোঁ, নাই পোৱা, আৰু নিদিয়েও। ইয়াতো বহুত কিবা কিবি আছে ভিতৰত, সেইবোৰ মইহে জানো। আৰু আপুনি যে প্ৰতিবাদ কৰে, আগত মই যেতিয়া ফিল্ড ৰিপৰ্টিং কৰিছিলোঁ, অসমত যেতিয়া প্ৰতিবাদবিলাক হয়, আপোনাকতো সকলো প্ৰতিবাদত আমি লগেই পাওঁ। হয়, তো এই প্ৰতিবাদ কৰাৰ বাবেই চাগে কেতিয়াবা ফিল কৰে নে, বিভিন্ন ক্ষেত্ৰত চৰকাৰক সমালোচনা, চৰকাৰৰ প্ৰতি প্ৰতিবাদ কৰাৰ কাৰণে? বাকীয়ে নাই, সেইটো কাৰণে আপোনাক চাগে সেইটো প্ৰথমতেতো মই এৰেষ্ট হৈছোঁ, মই জেললৈ গৈছোঁ। তৰুণ গগৈ দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত, হিতেশ্বৰ শইকীয়াৰ দিনত, এই সৰুকালতেই আৰু। যেতিয়া মই সেই আগতে উল্লেখ কৰিছোঁ, গোলাঘাটতে বুধেশ্বৰী বৰা নামৰ ছোৱালীজনীক, যাৰ ঘৰত হাজিৰা কৰে, তেওঁ পুতেক, তেওঁৰ লগৰ এজন, আকৌ অসম গণসংগ্ৰাম পৰিষদ আছিল নহয়, তাৰ স্থানীয় লিডাৰ এটাই ছোৱালীজনীক, যাৰ ঘৰত হাজিৰা কৰে, টকাকেইটা আনিবলৈ যাওঁতে তাইক মানে ব্ৰুটেলি ৰেপ কৰি মাৰিছে। সেই কেছটো মই ল'লোঁ, লৈ পেলাইতো দিন ৰাত মানে তোমাৰ আজি ডিচিখাৰ, তেতিয়া অবিভক্ত শিৱসাগৰ জিলা আছিলে, আজি গোলাঘাট, আজি যোৰহাট, এইবোৰে কৰি থাকে। তাৰপিছত এদিনটো মোক ঘৰৰ পৰা এনেকুৱাকৈ ৰেড কৰিছে, তেতিয়া বুজিয়ে নাপাওঁ। আমাৰ পিছফালে বাঁহনি এখন আছে, ৰেড কৰিছে। আৰু সেই আগৰাতি মই আমাৰ বৰপুখুৰী এটা আছে আমাৰ ঘৰৰ কিনাৰতে, বৰষুণ দিছে, এপ্ৰিল মাহত বহুত কাৱৈ মাছ ধৰিলোঁ।
কাইলৈ আজি খাম আৰু কাইলৈ এতিয়া ক'ত কাৱৈ মাছ খাবলৈ পাবা মোক লৈ গ'ল গাড়ীত উঠাই তেতিয়া বয়স কিমান আপোনাৰ তেতিয়া বয়স মোৰ কি হ'ব 23-24 বছৰ 23-24 বছৰতে এৰেষ্ট কৰিছে লৈ গ'ল তাৰপিছত মই গৈ থানা পাওঁ মানে গোলাঘাটত ইফালে ৰাইজ গৈ 100-150 মানুহে ধৰ্ণা তাত দিলেই গেছ লৈ যাম কি কাৰণে এৰেষ্ট কৰিছে এৰিব লাগে এনেকুৱা আৰু সেইবোৰ বহুত গৈছে বহুত ঠাইত এৰেষ্ট হৈছোঁ এৰেষ্ট হোৱাটো মোৰ কিবা ভাতৰ লগত পানী নিচিনা হৈ গ'ল জীৱনত কেইবাৰমান এৰেষ্ট হৈছে নহয় কেইবাৰ মানে এতিয়া সীমাই নাই নহয় য'তেই কৰিছোঁ ক'ৰবাত ধান কটা আন্দোলন কৰিছে জমিদাৰ মাটি দখল কৰিছোঁ তাতো এৰেষ্ট হৈছোঁ আপোনাকতো পুলিচে পিটিছেও পুলিচে পিটিছিলেও মোক পিটিছিলে 83তে মাৰ খাইছিলোঁ মই আন্দোলনৰ সময়ত অসম আন্দোলনৰ সময়ত মানে সেইটো আমাৰ ইছ্যুটো বেলেগ আছিলে সেইদিনাখনৰ সেইদিনা আমি কৰিছিলোঁ গুৱাহাটীত এটা ডাঙৰ ৰেলী এইটো ৰেলী এটা ঐতিহাসিক ৰেলী মানে সেইটো আছিলে কি অসমত অসম আন্দোলনৰ ভিতৰত কিছুমান সাম্প্ৰদায়িক শক্তি সোমাইছিলে হৈ পেলাই কি হৈছিলে সাম্প্ৰদায়িক ৰূপ লৈছিলে এই হিন্দু মুছলমান এই বঙালী অসমীয়া সেই সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এটা ৰেলী উলিয়াইছিলোঁ তাৰে নেতৃত্ব বহুতেই লৈছে তাৰ ভিতৰত এই অলপতে যে ঢুকালে আমাৰ কটন কলেজৰ প্ৰিন্সিপাল আছিলে উদয়াদিত্য ভৰালী ছাৰ তেখেত এতিয়া সেইটোত কিন্তু আমি মাৰ খালোঁ মোৰ চেণ্ডেল পৰি আহিলে দিছপুৰত মাৰিছিলে তাৰপৰা খোজকাঢ়ি কলৈ আহিছোঁ ক'ব নোৱাৰোঁ ৰাজগড় পালোহি ৰাজগড় পাই পেলাই লগৰ কেইটামানে ঘৰ এনেকুৱা সৰু ৰুমত লাগে তাতে আমি বহিলোঁ আৰু তাৰপিছতে ৰেলত উঠি আকৌ বেক কৰিলোঁ তিতাবৰ গাঁৱৰ ঘৰলৈ এইবোৰ বহুত গৈছে এইবোৰ কৈ শেষ কৰিব নোৱাৰি জীৱন এই গোটেইবিলাক বস্তু বাইদেউৰ আত্মজীৱনীখনত লিখা আছে কিছু আছে আৰু আমি এই 1 ঘণ্টাৰ পডকাষ্টত এই 30-40-50 বছৰীয়া শেষ কৰিব নোৱাৰি পাতি বাট কেইটামান বস্তু সোধোঁ বাইদেউ মানে যিখিনি ধৰক আপোনাৰ সেই প্ৰতিবাদী যিটো সত্তা পঢ়ি থাকোঁতেই আপুনি বি বৰুৱাত মানে গাৰ্লছ কলেজত নপঢ়োঁ মই ল'ৰাৰ লগত সমানে আগুৱাই যাম প্ৰতিবাদ কৰিম তাৰ কাৰণে প্ৰতিবাদী সত্তাটোৰ জন্ম কেনেকৈ হৈছিল ভিতৰত সেই বস্তুটো অকণমান কওক সেইটো হৈছে মোৰ আই এতিয়া 2 বছৰ হৈছে ঢুকুৱা মোৰ মা তেওঁৱে শিকাইছিলে এইবোৰ শিকাইছিলে মানে কি এই চাচোন এই খুৰীয়ক আজি দদায়েৰে খুব পিটিলে বোলে কিয় বোলে ছোৱালী বোলে 4জনী হ'ল আজি এটা সন্তান জন্ম হৈছে বোলে সেইও ছোৱালী দদায়েৰে বোলে খুব পিটিছে গাঁৱৰ পৰকৈ দদাই দিওঁ কেলৈ পিটিছে বোলে তাক কেলৈ ছোৱালী জন্ম দিবি আমিতো পঢ়াও নাই কিয় মাৰিব মই গ'লোৱে ওলাই দদাইদেউ গৈ পেলাই ধৰিলোঁ না আপুনি কিয় মাৰিছে খুৰীদেউ ল'ৰা ছোৱালী মই তেতিয়া অকণমান বুজিছোঁ আৰু কিতাপ পঢ়োঁ দেই মই যথেষ্ট কিতাপ পঢ়োঁ ল'ৰা ছোৱালী কি অকল মাইকী মহিলাৰ পৰা হয় নেকি পুৰুষ মহিলা দুইজনৰ পৰাই হয় তো খুৰীদেউ কিয় পিটিছে এই ধৰণৰ কথা সেইটো নোৱাৰোঁ তাৰপিছত বিধৱাবিলাকক যে মাংগলিক কামত যাবলৈ নিদিয়ে আমাৰ সেইটো এটা ডাঙৰ ইছ্যু এই ধৰণৰ তাৰপিছত গাঁৱত যে ছোৱালীয়ে তোলনি হ'লে স্কুললৈ যাবলৈ নিদিয়ে তাক মোৰ ক্ষেত্ৰতো হৈছিলে মই সেইবোৰ প্ৰত্যাহ্বানৰ বহুত সম্ভৱ মোক নিদিয়ে স্কুল কলেজ পঢ়িবলৈ মই কৈছোঁ যে মই নিজৰ খৰচ নিজে উলিয়াম ঘৰৰ পৰা দিব নোৱাৰোঁ মই ঊল গুঠিব জানো তাঁত বব জানো তাৰ মেচিনত কাপোৰ চিলাব জানো তাৰ পৰা যি 5 টকা মই পঢ়িবলৈ গুচি যাম সেইবিলাক আচলতে প্ৰত্যাহ্বান এইবোৰ যুঁজিবলৈ ইমান অলপ ধাতুৰ মানুহে নোৱাৰে ধাতুটো অলপমান লাগিব সেইবোৰ কথা মোৰ মাৰ পৰা মই পাইছিলোঁ আৰু দেউতাৰ পৰা শিকিছিলোঁ যে অন্যায় নকৰিবি খালত মানুহ এটা পৰিব খুজিলে ৰাস্তাৰ পৰা গতিয়াই নিদিবি তাক দাঙি নিবি এই নীতিগত কথাবোৰ দেউতাক খুব মানে শংকৰীয় সংস্কৃতিৰ সাধক তেওঁ বৰবায়ন আছিলে তেওঁ বৰবায়ন তেওঁৰ ঘৰত পুৱা গধূলিয়ে শংকৰদেৱৰ কৃষ্টি সৃষ্টি কৰে ঢোল তাল বজাই মই নিজেই চালি নাচিছিলোঁ বহুত দিন সত্ৰীয়া নৃত্য নাছিলোঁ বিহু নাছিলোঁ মই বৰ বিহুৱতী হৈছিলোঁ অবিভক্ত শিৱসাগৰ জিলাত খিনমি নাছিলোঁ নহয় খুব য'তে হাত দিছোঁ আৰু তাতে মানে ধুনীয়া আছিলে এতিয়াও ধুনীয়া তেতিয়া চাগে আৰু ধুনীয়া আছিলোঁ আৰু ওখ পাখ এজনী লেলেঙী ছোৱালী এজনী গতিকে সেই তেনেকুৱা কৈছিলোঁ সত্ৰীয়া নৃত্যও নাছিলোঁ বিহু নাচি ঢেৰ পালোঁ পুৰস্কাৰ হিচাপ নাই তেতিয়া দিনতে এতিয়া সেইবোৰ মোৰ দেউতা মাৰ প্ৰেৰণা ক'বই লাগিব খেলত মোৰ ককাইদেউহঁতৰ কৈ যা কোনেনো কি ক'ব যা খেলি আগে যা তিতাবৰ দূৰ আমাৰ ঘৰৰ পৰা বোলে গ্ৰাম্য কি আছে আজি 100 মিটাৰ দৌৰিব লাগে মই এতিয়া কি পিন্ধি যাওঁ তই বোলে হেৰি কৰ এই তোৰ শাৰী বা মেখেলা চাদৰ তলত এখন স্কাৰ্ট পিন্ধি যা তেনেকৈ যাওঁ তাতে আৰু শাৰী মেখেলা চাদৰ খুলি স্কাৰ্টটো টপটো পিন্ধি দৌৰোঁ গাঁৱৰ পৰা তেনেকৈ যাব নোৱাৰোঁ সেইটো এটা ডাঙৰ কথা তাৰপিছততো মইতো আৰু একেবাৰে শ্বৰ্টছ পিন্ধি খোজকাঢ়িছোঁ মই বিদেশত পানী সাঁতুৰিছোঁ সেইটো ৰাখিব নোৱাৰে এইবোৰ ইভলিউশ্যন কৰ্ম বিৱৰ্তমান ইয়াক কোনো ধৰি ৰাখিব নোৱাৰে ভাল বস্তুটো ই হ'বই আৰু আপোনাৰ বাইদেউ সেইটো মানে
মানসিকভাৱে আপুনি প্ৰস্তুত আছিলে মানসিকভাৱে বিৰাট শক্তিশালী আছিলে আপুনি শাৰীৰিকভাৱেতো আছিলে লগতে মানসিকভাৱেও আপুনি শক্তিশালী মন কোনেও ভাঙিব নোৱাৰে আজিলৈকে মই আৰু আজিও এতিয়া বাইদেউৰ মানে কঁকালো ভাঙিছে বাইদেউৰ হাত ভাঙিছে চকুৰেও কমকৈ দেখা হৈছে তথাপি বাইদেৱে যুঁজি আছে আৰু মনেৰে হাৰি যোৱা নাই কাৰণে আজি এখন চিনেমা বনাই মানে ভাবিব নোৱাৰা কথা এই বয়সত বাইদেৱে এখন চিনেমা লিখি প্ৰডিউচ কৰি ছবিগৃহলৈ উলিয়াই দিছে আপুনি ভাবক কিমান ল'ৰা ছোৱালীয়ে বৰ্তমান যুঁজি আছে যে এখন চিনেমাৰ বাবে কষ্ট কৰি আছে হোৱা নাই বাইদেৱে কৰি দেখাই দিলে আৰু সেইগৰাকী বাইদেউক মই এটা বস্তু ভাবি আছোঁ অথনিৰ পৰা আপুনি যেনেকৈ কৈ গৈ আছে ধৰক আজিৰ বয়সত এই সময়ত আপোনাৰ জন্ম কিমান চনত হৈছিলে বাইদেউ মোৰ 66 years আজিৰ পৰা 66 yearsৰ আগতেই বাইদেৱে প্ৰতিবাদী মন এটা লৈ বাইদেৱে সংগীত কৰিছে বাইদেৱে নাচিছে বিহু নাচিছে খেলিছে প্ৰতিবাদ কৰিছে সমাজৰ ঘটি থকা নাৰীৰ মানে অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছে বিদেশত গৈ খেলিছে ভাবকচোন আজিৰ সময়ত যদি সেই ছোৱালীজনী আজি ধৰি লওক 2025ত আপুনি আজিৰ বয়সতলৈ গুচি আহি যাওক ভাবকচোন এজনী ছোৱালী যিজনী ছোৱালী ওখ পাখ এগৰাকী ছোৱালী দৌৰিছে খেলিছে লিখিছে বিহু নাচিছে তেওঁতো এতিয়াতো ডাঙৰ চেলিব্ৰিটি অসমৰ বাট আপুনি সেই সময়ত ইমানখিনি কৰাৰ পিছতো ধৰক আজি যিখিনি মানুহে জানে সুমিত্ৰা হাজৰিকা বাইদেউ জানে চিনি পায় বাট নতুন প্ৰজন্মইতো বহুতে এতিয়াও নাজানে যে সুমিত্ৰা বাইদেউ কোন হয় তো কেতিয়াবা সেই দুখটো থাকেনে যে আজিৰ সময়ত যদি মই সুমিত্ৰা হাজৰিকা হ'লোহেঁতেন তেতিয়াহ'লেতো মোৰ জীৱনটো বেলেগ হ'লহেঁতেন কেতিয়াবা ফিল হয়নে এইটো মই তেনেকৈ নাভাবোঁ চক্ৰপাণি কাৰণ আমি যিটো যুগৰ মানুহ তেতিয়া আজি তুমি মোক মাতি আনিছা বাইদেউক এইখিনি কথা বাইদেউক সুধিবই লাগিব আজি ৰাইজে জানিবই লাগিব কিন্তু সেইটো সময়তো নাছিলে মই যেতিয়া নাছিলে সেই সময়ত মই যেতিয়া মালয়েছিয়াত 3টা মেডেল পাইছোঁ প্ৰথম মোৰ ইণ্টাৰভিউটো লৈছিলে হেৰিয়ে এইটো কি কয় ডিডি আমাৰ যে এইটো দূৰদৰ্শন তেওঁলোকে ল'লে আৰু এটা দিল্লীত এটা মোৰ ব্ৰডকাষ্ট হৈছিলে মোৰ ইণ্টাৰভিউ 3টা পোৱাৰ কাৰণে এটা টাইম আৰু নাই তেনেকৈ আৰু বাতৰি কাকত জনমভূমিত দিগন্ত গোহাঁই বুলি এজন ৰিপৰ্টাৰ আছিলে তেওঁ এটা মোক ইণ্টাৰভিউ কৰি পেলাই উলিয়াইছিলে আৰু এখন ইংলিছ চেণ্টিনেলৰ পৰা যে এখন চেণ্টিনেল কিন্তু এনেকুৱা প্ৰচাৰ নাই প্ৰচাৰ দুটা কথা আজি মোক তুমি জানিবও লাগিব মোৰ সম্পৰ্কত নাজানিলে তুমি মোক মাতি আনি কেলৈ ইয়াত বহাই এই কথাবোৰ সুধি থাকিবা আৰু মই ভাবোঁ কি এইটো এটা এনেকুৱা এটা যুগ এই যুগত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে দুটা কথা এটা হ'ল আজিকালি মানুহবিলাকে তিলকে তাল কৰে নিজৰ কথাটো যদি বেজি সমান কৰিছে তাতকৈ ডাঙৰকৈ তিলটোকে তাল হৈ বজাই একদম চব মিডিয়া মেনেজ কৰি কয় মইতো বৰ লাজ পাওঁ ক'ব নুগুছোঁ কোনোবাই যদি জানিছে কৰক জানিলে ক'ম আৰু বিচাৰিলে সুধিলে আজি তুমি সুধি আছা কাৰণে মই কৈ আছোঁ নুসুধিলেও মই নকওঁ এইটো যুগটোৱে তেনেকুৱা আৰু এতিয়া মই ছবিখন কৰিছোঁ মই কৈছোঁ যে আজিৰ এই ছবিখন সংক্ৰান্তত মই ক'লে ধৃষ্টতা প্ৰকাশ কৰা হ'ব কিন্তু আজিৰ প্ৰজন্ম বুলি নকওঁ মই কৈছোঁ নহয় ৱেষ্ট বেংগলত বহুতে চেষ্টা কৰিছিলে অকল নক্সাল বেংগলৰ ওপৰত ছবি এখন কৰা কোনেও নোৱাৰিলে 1985ত মই সেইদিনাখন মই অভিনয় কৰিছিলোঁ দেই কাৰেঙৰ লিগিৰি মই মঞ্চস্থ হৈছিলে ৰবীন্দ্ৰ ভৱনত মই ৰাজমাৰ ৰোলটো কৰিছিলোঁ আছিলোঁ অলপ পিছতে নাট শেষ হোৱাৰ পিছতে খবৰ এটা আহিলে আজি বোলে স্মিতা পাটিল ঢুকাইছে এক্ট্ৰেছ যে স্মিতা পাটিল তেওঁ এই নক্সালৰ ওপৰত এখন চিনেমা কৰিবলৈ লৈছিলে তেওঁ ডিৰেকশ্যন তেওঁ প্ৰডিউচাৰ কিন্তু মানুহজনী ঢুকাই থাকিলে তেওঁ আৰম্ভণিটো কৰিছিলে কিন্তু আজিলৈকে নক্সাল মই জনাত দেই আৰু হয়তো হ'ব পাৰে মই ক'ব নোৱাৰোঁ মই সেই ৱৰ্ল্ডখনত নাই পৰা কিন্তু মই যে আজি এই চিনেমাখন কৰিলোঁ অলপ হ'লেওতো প্ৰচাৰ হৈছে মানুহক সুধিব লাগে আপুনি কি এই সমলবোৰ কেনেকৈ পালে কি কাৰণে আপুনি বেলেগ এখন ছবি কৰাৰ কাৰণে নাৰী নিৰ্যাতনৰ ওপৰত ছবি এখন কিয় নাভাবিলে আছে মোৰ ছবিত নাৰী একদম তেজ বৈ যোৱাত ছবিও আছে তাত মোৰ ছবিখনত একদম পেথেটিক চিন আছে এণ্ডিংটো আৰু পেথেটিক সেইবোৰ আছে ইনজাষ্টিছবিলাক চব মই আনিছোঁ কিন্তু মানুহে জানিব লাগে অকণমান যে কিনো কৰি আছে সুমিত্ৰা হাজৰিকাই ছবিখনক লৈ কিবা বিতৰ্ক হ'ব হলত ৰিলিজ হোৱাৰ লগে লগে হ'ব বুলি মই নাভাবোঁ চৰকাৰে বাধা দিব নেকি নাই তেওঁলোকেতো অলৰেডি চেঞ্চৰ দিছে কৰিছে কিন্তু মই নাভাবোঁ আছুৱে প্ৰতিবাদ কৰিব নেকি নকৰে কৰিব নালাগে কেনেকৈ কৰিব
মই সঁচা কথাখিনি আছে মই য'ত ঘূণবোৰ আছে সেই ঘূণবোৰহে মই উদঙাই দিছোঁ হয়নে নহয় গতিকে কৰিব নালাগে বুলি মই ভাবোঁ বৰ কষ্ট কৰিছোঁ নহয় এইখনৰ কাৰণে আৰু প্ৰডিউচ কৰাটো মইতো প্ৰডিউচাৰ নহয় প্ৰথম কথা মই স্ক্ৰিপ্টো মই বনোৱা নাই আমাৰ ডিৰেক্টৰ অমৰদীপ গগৈ স্ক্ৰিপ্ট কৰিছে বাৰু চিত্ৰনাট্য তেওঁ লিখিছে সুন্দৰ আৰু ডিৰেকশ্যন কিন্তু মোৰ কাহিনী আপোনাৰ পৰিকল্পনা মোৰ হয় নহয় তাৰপিছত মই প্ৰযোজনা তাৰ কাৰণে এতিয়া ক'ব গ'লে মোক সেইদিনাখন কোনে জানো তোৰ তাত ইণ্টাৰভিউ লৈছে মই এতিয়া লাও লোৱা স্থাৱৰ চব বিকিছোঁ কোৱাটো উচিত নহয় যদি মই কৈছোঁ মই একেবাৰে লাও লোৱা কাৰণ মই অসুস্থ মোৰ মাহেকত কিবা 15-20-40 হাজাৰমান টকা মোক ঔষধেই লাগে এতিয়া সেইটোলৈকে মই এতিয়া টনাটনি চলে তথাপিও মই সদায় জীৱনত মই চেলেঞ্জৰ সন্মুখীন হৈ আহিছোঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছোঁ আৰু মই ভাবিলোঁ এইটো মোৰ জীৱনৰ শেষ ইনিংছ এইটো মই নকৰিম নেকি শেষ ইনিংছ নহয় বাইদেউ বহুত আছে আৰু বহুত কিবা কিবি কৰিব আছে আপুনি এটা প্ৰশ্ন সোধোঁ প্ৰেম সংঘাত প্ৰেম জীৱন আৰু সংঘাত আমি সংঘাতৰ কথা পাতিছোঁ জীৱনৰ কথা পাতিছোঁ প্ৰেমটো চুই যাব লাগিব সুমিত্ৰা হাজৰিকা বাইদেউ তেতিয়া কলেজত জেবি কলেজত পঢ়ি আছে সেই ধুনীয়া মৰম লগা ছোৱালীজনী বিভিন্ন ল'ৰাৰ কাৰণ আপুনি নিজে কৈছে মই ল'ৰাৰ লগত পঢ়িম তো কিমান ল'ৰাৰ প্ৰেমত পৰিছিল কি কথা তাৰপিছত কি হ'ল সেইখিনি কৈ থৈ যাওক কাৰণ কিতাপৰ পৰা সুধিছোঁ মই কি আছিল সেই সময়ত কাহিনী নাই কৰা বুলি ক'লে এইটো ভণ্ডামি কৰা হ'ব কোনোবাই যদি কয় হয়তো নহ'বও পাৰে কাৰোবাৰ এইটো প্ৰেম হোৱা নাই এইটো ভণ্ডামি কৰা হ'ব হৈছিল মোৰ জীৱনতো মোৰ আত্মজীৱনী পঢ়িলে মোৰ আত্মজীৱনীখন পঢ়িলেই গম পাব যে মোৰ প্ৰেমিকসকল কোন আছিলে তেওঁলোক এতিয়া আছেনে নাই জীৱিত তেওঁলোকৰ লগত মোৰ ইণ্টাৰেক্ট হয়নে নহয় আছে কাৰণ প্ৰেম অবিহনে জীৱন নহয় মই বাইদেউ কিতাপখন পঢ়া নাই মই পডকাষ্টেই কৰোঁ কোন আছিলে নাই মই কৈছোঁ নহয় মোৰ এজন প্ৰেমিকেই নহয় প্ৰেম আছিল মোৰ গতিকে জীৱিত জীয়াই আছে এটাইবোৰ জীয়াই আছে এতিয়া এনেকুৱা কথা মই কলেজত দেখুৱাইছোঁ দুটা প্ৰেম কাহিনী আছে মই নিজে ৰাইটাৰ হিচাপে মই বৰ চাই পেলাই মই এদিন মই নিজৰে প্ৰথম মোক দেখুৱাইছে মোক ডিৰেক্টৰে আপুনি চাই কমেণ্টবোৰ কওকচোন মই বোলো দুটা চিন মই নোৱাৰিলোঁ চাব মোৰ ময়ে আঁকিলোঁ অংকন কৰিছোঁ আটাইতকৈ মানে এণ্ডিংটো টাচিং আৰু মাজত এটা প্ৰেম তাতো প্ৰেম আছে মই লিখিছোঁৱে যে প্ৰেম অবিহনে জীৱন নহয় সেইটোকে প্ৰেম মানেই যে বিয়াই হ'ব লাগিব সেই কনচেপ্টটো নাই প্ৰেমে জীৱন দিয়েতো জীপাল কৰে জীৱন সেই প্ৰেমটো মই ক'ব খোজোঁ জেবি কলেজত প্ৰেম হৈছিলে এতিয়াও নাখান্দিবা হৈছিলে আছে সেইবোৰ এতিয়াও আছে কিতাপখন পঢ়িলে বুজি পাম নে বুজি পাম জেবি কলেজৰ প্ৰেমিকজন পাবা চাগে এইবোৰ এতিয়া ৰিটায়াৰ কৰিলে DC SP হৈ এইবোৰ মানুহ ডাঙৰ মানুহ আছিলে নহয় সেইবোৰ মোৰ কাৰণে বহুত ডাঙৰ মানুহ মই নাভাবিছিলোঁ কাৰণ মই ডাঙৰ বুলি ভাবোঁ মানুহৰ মতে মাত মতা মানুহজনকে মই ডাঙৰ বুলি ভাবোঁ বহুতকো তেনেকৈও মই ৰিজেক্ট কৰিছোঁ সেই তোমালোকৰ সহত অহা নাই পুৰুষ হৈ পেলাই সেই কথাটো প্ৰটেষ্ট কৰিব নোৱাৰা কেনেকৈ তোমাৰ লগত মোৰ প্ৰেম হ'ব কথাটো তেনেকুৱা পাণবজাৰত যেনিবা চাহৰ দোকানত চাহ খাবলৈ গ'লোঁ মোৰ প্ৰেমিকজন আহিলে মোক যদি ক'লে দোকানত যাওঁ বোলা চাহ খাব সেইটোতে মই একদম হতাশ হৈ যাওঁ কেলৈ দোকানত যাওঁ বুলি কোৱা চাহ খাবলৈ যাওঁ বোলাচোন বুলি কোৱা শেৱালি ফুল ফুলি আছে সন্ধিয়া শেৱালি ফুলৰ গুণ মোৰ ইমান ভাল লাগে মোৰ ঘৰৰ পদূলি মূৰততো কেইবাজোপা শেৱালি আছিলে মই কৈছোঁ চোৱাচোন শেৱালি গুণটো ইমান ভাল লাগিছে আমাৰ একো ভাল কাৰণে এইটো আৰু প্ৰেম হ'ব নেকি তাৰপিছত বুজিছোঁ বাইদেউ বাইদেউ আপুনি নাৰীবাদী হয় নাৰীবাদী হোৱাৰ পাছত আপুনি পুৰুষক বেয়া পায় নেকি নহয় ভুল এটা হয় সেই বস্তুটো মই সেইকাৰণে সুধিব বিচাৰিছোঁ খুব ভাল প্ৰশ্নটো একদম শেষত কৰিছা মই মানৱতাবাদী কিন্তু পুৰুষৰ দৰে নাৰীও জীয়াই থকা অধিকাৰটো পাওক এই যে বিধৱা মানুহজনী হেৰিতে মাংগলিক কামত যাব নোৱাৰে কিন্তু বিধৱা হোৱা মানুহটো কিয় যাব পাৰে সেইটোতো যুক্তি হয়নে একদম একদম সেইবোৰ কথা মই সেইবিলাকত মাত মাতোঁ মই কেতিয়াও পুৰুষ এজন নিৰ্যাতন হ'লে মই সহ্য নকৰোঁ মোৰ ওচৰলৈ এই যোৱা সময়ছোৱাত কত হাই প্ৰফাইল পুৰুষ আহিছে পুৰুষো নিৰ্যাতন হয় আপুনি জানে হয় এজনটো একদম মৃত্যুৰ মুখৰ পৰা মই উঠাই আনিছোঁ তেওঁ মানে একোৱে নাই তেওঁ ৱাইফে কিবা বিয়া এখনত যাবলৈ ওলাওঁতে জিন্স পিন্ধি ওলালে তেতিয়া তেওঁ ক'লে কিয় মেখেলা চাদৰ নিপিন্ধা তো কি হ'ল মোৰ সকলো কথাতে তুমি কিয় হাত দিয়া
কৈছে নহয় বোলে কাপোৰ ইমান দিলোঁ তোমাক বিয়াত সেইবোৰ কেলৈ থৈ দিছা নিজৰ এটা ট্ৰেডিশ্যনেল পোছাক এযোৰ পিন্ধা বিয়ালৈ গ'লে ভাল লাগিব সেইটোৰ পৰা কাজিয়া হৈ হৈ লাষ্টত মানে তেওঁলোক মানে কোনোবা এটা আত্মহত্যা কৰিব এনেকুৱা অৱস্থালৈকে গৈছিলেগৈ এতিয়া মোৰ ওচৰলৈ আহিলে ল'ৰাজনে আহিলে তেওঁ আছে এতিয়াও জীয়াই আছে ভাল পুলিচ অফিচাৰ দেই কৈছোঁ আৰু পুলিচ তেতিয়া মই বুজালোঁ কিয়নো এইবোৰনো কাজিয়া লগা কথা নে কিয় কৰিব লাগে ল'ৰাটো ইমান তোমাক ভাল পায় তোমাক সকলোলৈ লৈ যায় সকলো ধৰণৰ অধিকাৰ তুমি পাইছা তুমি জিন্সটো সেইদিনা নিপিন্ধিলে নহয়নে মই পিন্ধো হেৰি চক্ৰবাণী মই সেইদিনাখন মই গৈছোঁ হায়দৰাবাদলৈ ট্ৰিটমেণ্টত মই জিন্স পিন্ধিয়ে গৈছোঁ মই কাৰণ নোৱাৰোঁ এতিয়া পৰিৱেশ পৰিস্থিতি চাই পেলাই এইটো পিন্ধি থাকিলে মই হাতখনে দুখ পাই নহয় এতিয়া মই দুডাল বেল মাৰোঁ এইডাল আজি মাৰি অহা নাই সেইটো অকণমান শ্ব' কৰা হ'ব এনেকুৱা হৈছে এতিয়া পিন্ধো মই কিন্তু সেইটো মই বিয়ালৈ পিন্ধি নাযাওঁ ন মিটিঙলৈ পিন্ধি নাযাওঁ সভালৈ পিন্ধি নাযাওঁ য'ত মোৰ কমফৰ্টেবল হ'ব মই তাতহে পিন্ধো খেলিবলৈ যাওঁতে পিন্ধো কিন্তু সেই তেনেকুৱা ধৰণৰ আহে মানে শেষত মানে পুৰুষজন খুব নিৰ্যাতিত হয় মই যিটো বুজিলোঁ যে তেওঁ ইমান এটা কোমল মনৰ মানুহ ইমান ভাল পায় ৱাইফক সেই জিন্সটো নিদিয়াৰ কাৰণে তাই শেষত ডিভ'ৰ্চ কৰিব এনেকুৱানো হ'ব পাৰেনে পৰিৱৰ্তন হৈছে বাইদেউ হয় সমাজৰ পৰিৱৰ্তন হৈছে আপুনি ভাবেনে মানুহৰ মনবোৰো পৰিৱৰ্তন হৈছে মই এটা কথাত ক'ব নোৱাৰোঁ মানে মানুহৰ মনৰ পৰিৱৰ্তনৰ লগত চিন্তাৰ কথা আছে দৃষ্টিভংগীৰ কথা আছে হয়নে সেইটোৰ লগতহে তোমাৰ পৰিৱৰ্তনৰ কথাটো আহিব দৃষ্টিভংগীটো কি তুমি এখন তুমি মানৱীয় দৃষ্টিভংগী এটা লৈ আছানে এখন মানুহৰ পৃথিৱী এই মানুহৰ পৃথিৱীত মানুহৰ প্ৰতি মানুহৰ মৰ্যাদা আৰু মৰম যদি নাথাকে তেতিয়াহ'লে মানুহবিলাক কি হ'ব যান্ত্ৰিক হ'লে ভোগবাদী হ'ব ভোগবাদী হ'লে মোক খালি লাগে আজি মোৰ মাৰুতি 800 এখন আছে এখন নহয় ভাল নহয় লেটেষ্ট মডেলৰ গাড়ীখন লাগে মানুহবোৰৰ চিন্তা তেনেকুৱা আৰু ঠিক সেইধৰণে ল'ৰা ছোৱালীবিলাককো স্কুলৰ পৰা অহাৰ পিছত মাক দেউতাকে যিধৰণে মনিটৰ কৰিব লাগে সেই মনিটৰটো নহয় এইকাৰণে নহয় আজিকালি কি হ'ল নিউক্লিয়াৰ ফেমিলিবিলাকত ল'ৰা এটা ৰুমত ছোৱালী এটা ৰুমত মাক এটা ৰুমত দেউতাক এটা ৰুমত কোনো কাকো নাই নিজে কোনোবাই গেম খেলিছে কোনোবাই মেল খুলি লৈ পেলাই বেলেগ চিনেমা চাইছে কি কৰিছে কোনেও নাচায় খালি টকাকেইটা দি দিছে ল'ৰা ছোৱালী বাইক লাগে বুলিছে বাইক দিছে গাড়ী লাগে বোলে গাড়ী দিছে কিন্তু সিহঁতৰ মানসিক খোৰাকটো দিয়াত আজিৰ প্ৰজন্মৰ অভিভাৱকসকল ফেইল হৈছে সেইকাৰণে মই সেইটোৱে কৈছোঁ যে কেনেকৈ পৰিৱৰ্তন হ'ব মই যদি নহয় মোৰ ল'ৰা ছোৱালীকেইটা কেনেকৈ হ'ব মোৰ ল'ৰা ছোৱালীকেইটা নহ'লে মোৰ চুবুৰীয়া কেনেকৈ হ'ব চুবুৰীয়াত যদি মই ঠিক কৰিব নোৱাৰোঁ এটা ভাল নীতি কথা শিকাব নোৱাৰোঁ তেনে সমাজ কেনেকৈ ভাল হ'ব মই একেষাৰে মই তোমাক নকওঁ খালি উদাহৰণ দি কৈছোঁ মানুহৰ মানসিকতা পৰিৱৰ্তন খুব কঠিন এইটো এনেকুৱা ফেভিকল লগোৱা বস্তু নহয় ন এইখিনিতে ভাঙি দি লগাই দিওঁ সেইটো মানসিকভাৱে তেওঁ পৰিৱৰ্তন হ'ব লাগিব ৰাস্তাত মানুহ এজন পৰি আছে মই দাঙি ধৰিবলৈ মোক কোনোবাই ক'ব নালাগে হয়নে মই তাক দাঙি ধৰিব লাগে বাইদেউ আপুনি সময়ৰ লগত খাপ খোৱা মহিলা ক'ব পাৰি হয় পৰিস্থিতিৰ লগত খাপ খোৱা মহিলা পৰিস্থিতিৰ লগত আগবাঢ়ি যোৱা মহিলা সেই তেতিয়াৰ পৰা আজিলৈকে আপুনি ঘৰৰ পৰা ওলাই আহিছে প্ৰতিবাদ কৰিছে সকলোবিলাক আজিৰ সময়ত খাপ খাবৰ কাৰণে এগৰাকী মহিলাই কি কৰিব লাগে কি কৰিব নালাগে বুলি ভাবে মই উপদেশ দিয়া ধৃষ্টতা নকৰোঁ কিন্তু মই সেই নাৰীগৰাকী এটাই ক'ম তুমি যদি নাৰী হোৱা তেনেহ'লে মই তোমাক সেই তাহানিৰ নাৰীগৰাকী মই হ'বলৈ নকওঁ তুমি চন্দ্ৰপ্ৰভা শইকীয়ানী হোৱা তুমি হেম ভৰালী হোৱা আমাৰ অসমৰে মই নাইডু হ'বলৈ মই নকওঁ ইন্দিৰা গান্ধী হ'বলৈও মই নকওঁ কিন্তু ৰাবৰি দেৱীয়ে গৰু এগাল পুহিও তেওঁ মুখ্যমন্ত্ৰী হৈছিলে তেওঁৰ হাজবেণ্ডে মেণ্টৰ আছিলে তেওঁৰ হাজবেণ্ড গতিকে আজিৰ নাৰীক মই এইটোৱে ক'ম যে এটা নীতি আদৰ্শৰ মাজত চলিব লাগে আৰু পৰাপক্ষত পৰিয়ালটো মানে মই এইটো নকওঁ যে পৰিয়ালটো অকল মহিলাগৰাকীয়ে চাব লাগে বুলি নকওঁ মানে পৰিয়ালটোৰ লগত সহবাস কৰি যেতিয়া আছে প্ৰত্যেকটো খুটি নাতি আজিকালিতো চব শিক্ষিত ছোৱালী সকলোৱে এটা বিজ্ঞানসন্মতভাৱে চাব লাগে বিষয়টো বিজ্ঞান ভাত খাবলৈ দিছে মই মোৰ ঘৰত বন্ধ কৰা মহিলা এগৰাকী কওঁ তুমি মোৰ লগতে বহি ভাত খাইছা মোৰ আপত্তি নাই কিন্তু মোৰ যদি ডাঙৰ ককাইদেউ আহে তুমি কিন্তু এইখনত নাখাবা তোমাক মই ঘিণ কৰা বুলি নহয় এইটো হ'ল তেখেতক মান্যতা দিয়া ঘৰখনৰ বৰ ককাইদেউ আহিছে ডাইনিং টেবুলৰ মূৰৰ ফালে বহক সেইটো যে সন্মান দিয়া কথা সেইটো তুমি নকৰিবা মই ঠিক তেনেকৈ কওঁ এইটো নহয় যে মই শহুৰৰ লগতে বহি একদম খামেই ভাতকেইটা মই খামেই বোৱাৰীজনীয়ে
সেইটো হ'ব নালাগে অলপ সহমৰ্মিতা হ'ব লাগে সহ্য কৰিব লাগে আমিতো সেইবোৰ যুগ পাৰ হৈ আহিছোঁ নহয় সেইবোৰ দিন পাৰ হৈ আহিছোঁ নহয় সেই গাঁৱত ভাত খাইছিলোঁ নহয় কলপাতত তেনেকুৱা পৰা আহি বাৰু ডাইনিং টেবুল এই কংক্ৰিটৰ নগৰত আৰু কংক্ৰিট হৈ গৈছে মানুহবোৰ চব যান্ত্ৰিক তাৰ মাজতো যিমান পাৰোঁ চক্ৰপাণি যিমান পাৰোঁ যলৈকে যাওঁ যি কৰোঁ যাৰ ঘৰলৈকে মই এই সৰু সুৰা খুটি নাটি তুমি সোধা প্ৰশ্নটোৰ কথা মই পাতোঁ নিশ্চয় বাইদেউ আৰু দুটা প্ৰশ্ন তাৰপিছত আমি শেষ কৰিম বাইদেউ আৰু বাৰে বাৰে মই এইটোৱে কৈছোঁ বাইদেউক আজি ইয়ালৈ মাতি অনাৰ উদ্দেশ্য হৈছে বাইদেউৰ ছবিখন কলাজ আহি আছে আৰু কলাজৰ জৰিয়তে আমি টাইম মেচিনততো আমি যাব নোৱাৰোঁ ৭০ দশকলৈ কলাজৰ জৰিয়তে আমি ৭০ দশকলৈ গৈ আমি কিছু আমাৰ অসমখনৰ বিষয়ে জানিব পাৰিম চাব পাৰিম পৰিস্থিতি পৰিৱেশ সামাজিক বান্ধোন কি আছিল প্ৰতিবাদ কেনেকৈ হৈছিল অসম আন্দোলনত কি হৈছিল বড়ো আন্দোলনত কি হৈছিল মাৰ্ক্সবাদী আন্দোলনত কি হৈছিল সকলোবিলাক কলাজত আছে বাইদেউ একেবাৰে শেষৰ ফালে সোধোঁ বাইদেউ আপুনি এইখিনি কৰি থকাৰ পিছত আপুনি জীয়াই থাকিবলৈ কি কৰিলে মানে ধৰক মই এইটো কৈছোঁ অৰ্থনৈতিকভাৱে চাকৰি বাকৰি কি কৰিলে কেনেকৈ আপুনি বিবাহ পাশত আবদ্ধ হ'ল নে নহ'ল এই কথাখিনি যদি অকণমান কৈ যায় বিবাহ মোৰ আবদ্ধ হৈছিলোঁ বহুত দেৰিকৈ আমি একেলগে 15 বছৰমান থাকিলোঁ হয় বাইদেউ তেওঁ এজন ভাল মানে স্পৰ্টছমেন বুলি মই বিয়া কৰিব নাই কিন্তু তেওঁ স্পৰ্টছমেন আছিলে তেওঁ ৱেইট লিফ্টাৰ আছিলে মিষ্টাৰ ইউনিভাৰ্ছ আছিলে গুৱাহাটীতে মোৰ কোনো ইচ্ছা নাছিলে বিয়া কৰোৱা মই ৰিফিউজো কৰিলোঁ শেষত মোৰ প্ৰায় 39-40 এজত মোৰ বিয়া হৈছে তাৰপিছত 15 বছৰ আমি সহবাস কৰিলোঁ তেখেত অসুস্থ হ'ল হঠাতে তেওঁ 2টা কিডনী গৈছে লিভাৰ গৈছে আৰু মই অকলে ছাৰ্ভাইভ কৰিব নোৱাৰা হ'লোঁ ইমান প্ৰকাণ্ড মানুহজন মেডিকেলত ৰাতি 2টা-1:30 বজাত ডায়েলিচিছ কৰিবলৈ নিব লাগে সেইকেইটা দিন মোৰ বহুত ভাবিব নোৱাৰোঁ তেতিয়া এজন তালুকদাৰ বুলি GMC চুপাৰিনটেণ্ডেণ্ট আছিলে কি আছিলে তেওঁ লগৰে আছে বুলি কয় মোক কৈছোঁ মিত্ৰ তুমি যোৱা সি ICUত আছে নহয় মুনিন তেওঁ নাম মুনীন্দ্ৰ চন্দ্ৰ গগৈ বাই হাৰ্ট খুব ভাল মানুহ আছিলে তুমি যদি এটকা বিচৰা এটকাই তোমাক কি হ'ব 2 টকা লৈ যোৱা এনেকুৱা কোৱা মানুহ তেওঁ মোক তুমি যোৱা মই আছোঁ নহয় তেওঁ মানুহজন ঢুকাই থাকিলে আজি 7 বছৰ হৈছে এতিয়া সেয়া হ'ল মোৰ বৈবাহিক সংগ্ৰাম বৃহৎ সংগ্ৰাম গ'ল আৰু তুমি মোৰ চাকৰি মই কৰিছিলোঁ এপেক্স বেংকত অৱসৰ ল'লোঁ একে সময়তে তেওঁ ঢুকাইছে মই অৱসৰো লৈছোঁ 6 বছৰমান হ'ল কিন্তু সঞ্চয় মোৰ নাই যি 2 পইচা আছিলে সেয়া মোৰ ছবিখনত দিলোঁ একোৱেই নাই মই এতিয়া এইটো ক'ব উচিত নহয় ইমান দুঃসাহস কৰিলে যেতিয়া কৰিবই লাগিব মোৰ স্থাবৰ অস্থাবৰ সকলো মই শেষ কৰিছোঁ মোৰ কোনো এটা মোৰ থকা ঘৰ আছে মাত্ৰ মই থাকিব পৰা এটা মোৰ ঘৰ আছে আৰু সেই মাটিকণ তেওঁৱে দি থৈ যায় মই উত্তৰাধিকাৰী হিচাপে পাইছিলোঁ মাটিকণ গুৱাহাটী ক্লাবত তাতে অকণমান ঘৰ বনাই তাতে আছোঁ আৰু মোক একো নাই পেঞ্চনো নাই আপোনালোকৰ সন্তান নাই নহ'ল সন্তান নহ'ল যদিও মই প্ৰায় 3টামান মই ডাঙৰ কৰিলোঁ আমিবিলাক আছোঁ না এইফালে সন্মুখত যে বহি আছে আপুনি আহি মানে ক'ব গৈছিলোঁ তোমাৰ মোৰ ল'ৰাটোৱে আজি বহুত দিনৰ মূৰত দেখিলোঁ বুলি সঁচাকৈ তোমাক আপুনি হাৰ নমনা মহিলা প্ৰথম কথা আপুনি প্ৰতিটো মুহূৰ্ততে সংগ্ৰাম দেখিছে প্ৰেম দেখিছে জীৱন কেনেকৈ জীয়াব লাগে সেয়াও আপুনি শিকিছে আপুনি এনেকৈ থাকক বাইদেউ আৰু আপুনি যে কৈছে এইমাত্ৰ মোৰ এইটো শেষ কাম নে কিবা এটা ক'লে শব্দ শেষ ইনিংছ অসম্ভৱ শেষ ইনিংছ নহয় ইয়াৰ পিছত চাগে আৰু ছবি আহিব আপোনাৰ আৰু নাই পাৰিব নাই টকা পইচা নাইকিয়া ছবিখন চাব নহয় মানুহে ছবি ঘূৰি আহিব এইখন চালে হয়তো মোকতো আমাৰ অমৰ যে আমাৰ ডিৰেক্টৰ বৰ ভাল ল'ৰা নহয় সি মোৰ ভাইৰ দৰে সি নাথাকিলে মোৰ এখন ছবি নহয় কিমানমান খৰচ হৈছে ছবিখনত এনেই আৰু কিমানমান খৰচ হৈছে ছবিখনত খৰচ এমাউণ্টটো নকওঁ এমাউণ্টটো ক'ব নোৱাৰি নকওঁ মানে গৈ থাকে নহয় এতিয়াতো প্ৰমোশ্যনৰ কাম চলি আছে এইকেইদিন কালি এটা কিবা দিব লাগে আজি মই ক'লোঁ মই কালিলৈ দিম দেই এনেকৈ বৰ ভাল ল'ৰা এইটো স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে মই আগৰবোৰ চোৱা নাই মই কৈছোঁ নহয় তোমাক মই এইবোৰ লাইনত মোৰ কোনো ক জ্ঞান নাই কিন্তু মই চিনেমা চাব জানো এইটো কথা শেষ কৰি যাওঁ মই চিনেমা চাবলৈ মই যোৰহাট JB কলেজৰ পৰা আমাৰ এটা গেং আছিলে মই কৈছিলোঁ এই প্ৰেমিকবোৰো আছিলে এইবোৰ গৈ আমি ৰেলত উঠি যাওঁ হাওৰাত নামো এই কয়লা ধোঁৱা ওলা ৰেলখনত কয়লা তাত যে গা ধুবলৈ লওঁ হাতখন এনেকৈ দিওঁ নহয় এইবোৰ কয়লাবোৰ এতিয়া বগা ওলায় দেই তাৰপিছত তাতে মানে মৃণাল সেন ঋত্বিক ঘটক সত্যজিৎ ৰায় তেওঁলোকৰ চিনেমা চাবলৈ যাওঁ
চিনেমা চাব জানো তাত গৈছোঁ চাবলৈ ৰেলত উঠি বয়ফ্ৰেণ্ডৰ লগত চব যায় চবৰে এতিয়া আমাৰ বয়ফ্ৰেণ্ডৰ স্ক্ৰিপ্টটোৱে বেলেগ গম পাইছোঁ দৃষ্টিভংগী মিলিব লাগিব সেইটোৱে দৃষ্টিভংগী নিমিলিলে পিঠি হৈ থাকিলে কি তাল হ'ব সেইটো মিলিব লাগিব আমি গোটেইগালে একদম ব'ল আজি বোলে কেলকাতা 71খন সেইখনৰ আছিলে সবাক ডাইলগ নাই সেইখন চাবলৈতো আমি একদম ইগাৰলি গোটেইগালে দুজনী ওলালোঁ এটাকেইটা একদম ৰেলত গৈ তাৰপিছতে কি হাওৰাত তাত নামিছোঁ তাতে ফাৰ্ষ্ট ক্লাছ ট্ৰেইনবিলাকত ফাৰ্ষ্ট ক্লাছ আৰু তেতিয়া গা ধুওঁ কাপোৰ কানি গা পা ধুই আৰু বেডশ্বীট লৈ যাওঁ তাতে ৰেষ্ট কৰোঁ খাওঁ তাৰপিছত চেণ্ট্ৰেল লাইব্ৰেৰীত কিতাপ পঢ়িবলৈ যাওঁ সেইটো এটা মূল উদ্দেশ্য কেলকাতা চেণ্ট্ৰেল লাইব্ৰেৰীত কি কিতাপ নাই পঢ়োঁ তাৰপিছত গধূলি আৰু 2টা শ্ব' মাৰি দিওঁ একেলগতে নুঠোৱেই সেইজনী মানুহ মই এটা নিজক সুধিলোঁ মই চিনেমা চাব জনা মানুহজনে চিনেমা কিয় কৰিব নোৱাৰিম মোৰ ধনহে নাই সেইটোৱে বাইদেউ 2টা প্ৰশ্ন বাইদেউ আপুনি সুখী মানুহ এটা শব্দত কওক সুখী মানুহ মই লাষ্ট প্ৰশ্ন আপুনি উঠি আহি মোক চৰিয়াই নিদিব কাৰণ আপুনি প্ৰতিবাদ কৰা মানুহ আপুনি মহিলাক নিৰ্যাতন কৰাৰ বাবে আপুনি মাত মতা মানুহ আপুনি কৈছে আপুনি মানে বিধৱাসকলৰ ন্যায়ৰ বাবে মাত মতা মানুহ আপোনাৰ স্বামী নাই ঢুকাইছে আপুনি ৰঙা ফুট এতিয়াও পৰিধান কৰি আছে কি কৈছে ৰঙা ফুটটো এইটো মই আগৰ পৰাই লওঁ আৰু এতিয়াও মোক কৈছিলে বহুতে মই বোলো পুৰুষজনে মানে মহিলাগৰাকী মৰিলে পুৰুষজনে কি এটা চিম্বল ৰাখে একো নাই তেওঁতো সদবা হৈ থাকে হয় নহয় থাকে নাই তেতিয়াহ'লে মহিলাগৰাকীক কেলৈ সেন্দুৰটো মচি দিব লাগে সেই মই এটা দৃশ্য মানে মোৰ ভনীজনী হাজবেণ্ড ঢুকাওঁতে মই আছোঁ লগত বহুত পেথেটিক সেইদিনাখন মই যেতিয়া তেওঁক নিব শ্মশানত মই এনেকৈ চাই আছোঁ দেই তাইক এনেকৈ ডিঙিটোত ধৰি পূজা কৰি ডেড বডিটোৰ ভৰি বুঢ়া আঙুলিত ইয়াত দি পেলাই সেন্দুৰখিনি মচি দিছে মই তেতিয়াহে বেছি কান্দিছোঁ মচি দিছে কথা নাই ভৰি বুঢ়া আঙুলিয়ে কিন্তু পুৰুষজন ঢুকালে নাই পত্নীগৰাকী ঢুকালে লগে লগে ক'ব একো নহয় দে এই ছোৱালী বেলেগ এজনী বিয়া পাতিবি ময়ো ভাবোঁ কেতিয়াবা আগতে এতিয়াতো গ'ল আৰু সময় তেওঁ ঢুকোৱাৰ পিছত মোৰ আহিছিলোঁ কেইবাটাও প্ৰস্তাৱ মই নাই এইবিলাক ভবা নাই কেতিয়াও সেইবোৰ নানিলোঁ ধন্যবাদ বাইদেউ আপুনি যেনেকৈ আছে তেনেকৈয়ে থাকিব আৰু যিসকল মহিলাই ভাবে যে তেওঁৰ লৈ নিৰ্যাতন হৈছে তেওঁ সমস্যাত পৰিছে বাইদেউ সদায় আপুনি আছে প্ৰতিটো মুহূৰ্তত আছে এতিয়াও আছে গতিকে বাইদেউৰ লগত যোগাযোগ কৰিব থাকিব বাইদেউ সদায় আছে গতিকে আজিলৈ বিদায় ল'ম আৰু শুভেচ্ছা আগতীয়াকৈ থাকিলে 1 আগষ্ট আকৌ মনত ৰাখিব 1 আগষ্টত আহি আছে কলাজখন যেতিয়া আমি চাম তেতিয়া মই বাৰে বাৰে কৈ আছোঁ আমি 70 দশকলৈ ঘূৰি যাম সেই সময়ৰ অসম আন্দোলন সেই সময়ৰ বড়ো আন্দোলন সেই সময়ৰ নক্সাল আন্দোলন সেই সময়ৰ আমাৰ সমাজ পৰিৱেশ পৰিস্থিতি বাইদেৱে কৈছে সেই সময়ত ৰাভা জ্যোতি ককাইদেউকো দেখুওৱা হৈছে কিবা কৰি আৰু এইখন ছবি যদি আমি নাচাওঁ তেতিয়াহ'লে আমি টাইম মেচিনত 70 দশকত চোৱাৰ নিচিনা অনুভৱ নহ'ব গতিকে ইমানখিনিয়ে ক'লোঁ বাইদেউ শেষত আপোনাৰ বাবে 1 মিনিট কওক কিবা মোৰ দৰ্শকক চক্ৰপাণীয়ে গোটেইখিনি কথাই কৈ দিলে মনৰ কথা মইনো কি ক'ম আৰু মই এটাই ক'ম অলপমান কষ্ট হৈছিলে ছবিখন কৰোঁতে বিশেষকৈ কাহিনী নিৰ্মাণ কৰোঁতে বহু কাহিনীয়ে চকুৰ আগত আহিছিল কিন্তু মই কিয় নিৰ্বাচন কৰিলোঁ এইখিনি কথা এয়া হ'ল অসমৰ ৰাইজে জানক নতুন প্ৰজন্মই জানক ভুল ত্ৰুটি যদিও হৈছে আপোনালোকে আঙুলিয়াই দিব নিজৰ ছোৱালীজনী বুলি আপোনালোক আহক 1 তাৰিখে ছবিখন চাওক আৰু আশীৰ্বাদ কৰক এৰে মোৰ আপোনালোকলৈ আহ্বান ধন্যবাদ বাইদেউ খুব ভাল লাগিলে সুমিত্ৰা হাজৰিকা বাইদেউৰ লগত কথা পাতি মই তেখেতৰ বিষয়ে জানিছিলোঁ কিন্তু আজি আৰু বেছি জানিবলৈ চেষ্টা কৰিলোঁ আৰু আজি মোৰ এনেকুৱা লাগিল আৰু এখন কিতাপ মই পঢ়িলোঁ বাৰ্তালাপৰ জৰিয়তে বাইদেৱে বিহু নাচিছিল অভিনয় কৰিছিল স্পৰ্টছত বাইদেৱে বিভিন্ন দেশত তেখেতে সন্মান বুটলিবলৈ সক্ষম হৈছিল লিখাৰ ক্ষেত্ৰত যদি কয় ৰাষ্ট্ৰপতিৰ পৰা বঁটা লাভ কৰালৈকে মহিলাৰ নিৰ্যাতনৰ বিৰুদ্ধে মাত মতালৈকে আৰু আজি ছবি কৰালৈকে এইটো এটা দীঘলীয়া যাত্ৰা বাইদেউৰ আৰু এই গোটেইখিনি সংক্ষেপতে আমি সুমুৱাবলৈ চেষ্টা কৰিলোঁ পডকাষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চাই থাকিব বাৰ্তালাপ ধন্যবাদ